ইয়াতে গম পাম কিমান জনে পাৰ্টিচিপেট কৰিছে কিবা নাম বিলাক আহিব মোৰ নামটো চব Hare Krishna. Hare Krishna, Hare Krishna, Hare Krishna, Hare Krishna. Okay. আশা কৰিছো আপোনারা সকলে ভালে আছে। Hare Krishna. আরে খোলা সব বৈষ্ণৱীৰ চৰণত মোৰ কোটি প্ৰণাম। তো যোৱাবাৰ পাঠকৰ কোনো পৰিচয় কৰা হোৱা নাছিলে, সেইকাৰণে এইবাৰ আমাৰ পাঠকৰ অলপমান পৰিচয় কৰাব খুজিছিলো, আৰু এই পৰিচয়টো দিব প্ৰীতি মাতাজী। প্ৰীতি, হৰে কৃষ্ণ। হৰে কৃষ্ণ, সবকে মোৰ প্ৰণাম। আজি আমাৰ পাঠকৰ পৰিচয়টো দিবলৈ মই ওলাইছো। দীনপাৱন কৃষ্ণ দাস প্ৰভু, তেওঁ এজন বৰিষ্ঠ ইস্কন ভক্ত। তেখেত যোৱা প্ৰায় 3টা দশক ধৰি ইস্কনৰ লগত অত্যন্ত সক্ৰিয়ভাৱে সেৱা কৰি আছে। পেশাগতভাৱে দীনপাৱন প্ৰভু এজন জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ, কিন্তু শিলা প্ৰভুপাদৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ 1996 চনত গুৱাহাটী ইস্কনত যুক্ত হয়। 2001 চনত হৰিনাম দীক্ষা গ্ৰহণ কৰাৰ পাছত তেখেত সক্ৰিয়ভাৱে ভক্তিবৃক্ষ প্ৰচাৰ, জন্মাষ্টমী, ৰথযাত্ৰা আদি মহোৎসৱ, নগৰ সংকীৰ্তন, হাউচ প্ৰগ্ৰাম, বিবিটিত পাব্লিকেশ্যন মেনেজাৰ, বঙাইগাঁও ইস্কন কেন্দ্ৰত মেনেজাৰ হিচাপে নামনি অসমত প্ৰচাৰ আদি বিভিন্ন সেৱা আগবঢ়ায়। ইয়াৰ উপৰি তেখেত শিলা প্ৰভুপাদৰ ভগৱদ গীতা এজ ইট ইজ আৰু অন্যান্য কিছু সৰু গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ আৰু সম্পাদনা কৰে। 2013 চনত তেখেতৰ গুৰুদেৱৰ আজ্ঞা অনুসাৰে শ্ৰীধাম মায়াপুৰলৈ গৈ তাত ভক্তি বেদান্ত হস্পিটেল প্ৰতিষ্ঠা কৰি তেখেতৰ সহধৰ্মিনী লীলা ৰাধিকা মাতাজীৰ সৈতে ধামবাসী সকলোৰ সেৱাত ৰত হয়। বৰ্তমান দীনপাৱন প্ৰভু বৈদিক শাস্ত্ৰৰ শিক্ষক, প্ৰচাৰক আৰু লগতে ইস্কন সন্ন্যাস মিনিষ্ট্ৰীত সেৱা কৰি আছে। ধন্যবাদ। হৰে কৃষ্ণ। তো সকলো ভাগৱত প্ৰেমী অসমবাসী আৰু তাৰ লগতে ভাৰতবাসী বিভিন্ন ভক্তসকলক মোৰ ধন্যবাদ প্ৰণাম। জগতগুৰু শিল প্ৰভুপাদ কি জয়। তো আমি প্ৰথমেই যোৱা পাঠৰ অলপ পুনৰাবৃত্তি কৰাৰ আগতে যথাৰীতি মংগলাচৰণ কৰিম একেলগে সকলোৱে। ওম অজ্ঞানতিমিৰান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মীলিতম येन তস্मै শ্ৰীগুৰৱে নমঃ। শ্ৰীচৈতন্যমনোভীষ্টং স্থাপিतं येन भूतले স্বয়ং রূপः কদা মह्यं দদাতি স্বপদান্তিকम्। वन्देऽहं श्रीगुरु श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांसं श्रीरूपं साग्रजातं सहगणा रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगणा ललिता श्रीविशाखान्वितं नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। हे कृष्णा करुणा सिंधु दीनबंधु जगतपते गोपेश गोपिका कांत राधा कांत नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी
वृषभानुसुते देवी प्रणमामि हरिप्रिये नीलाचलनिवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः वृन्दावै तुलसी देवै प्रियायै केशवस्य च विष्णुभक्तिप्रदे देवी सत्यवत्यै नमो नमः वञ्चाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौरभक्तवृंद हरे कृष्णा 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 हरे 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 राम 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 हरे हरे ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् नस्तप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्ठिकीं कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः श्रीमद्भागवतखायं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्तस्थ भवसागरं मनोरथो मदोऽयं सफलः सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशवम् मुखं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणं परमानन्दमाधवं श्रीचैतन्यैश्वरं नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयप्रकाश स्वामीति नामिने नमः सज्जपदाय निताय कृपपदायिने गौरकथाधामदाय नगरग्रामतारिणे हरि ओम तत्सत् उपस्थित समस्त वैष्णवीসকলক মোৰ ধন্যবাদ প্ৰণাম জগতগুৰু শিল প্ৰভুপাদ কি জয় হৰে কৃষ্ণ আপোনালোক সকলোৱে ভগৱান কৃষ্ণৰ কৃপাত ভাগৱতৰ আশীৰ্বাদত ভালে কুশলে আছে তো কৃষ্ণস্তু ভগৱান স্বয়ং তো আমি যোৱা পাঠৰ অকমান পুনৰাবৃত্তি কৰিম যোৱা পাঠত আমি কি শুনিছিলো শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য শুনিছিলো কেনেকৈ নাৰদ মুনিয়ে ভক্তি দেৱীৰ দুখ মোচন কৰাৰ কাৰণে তেওঁ সনকাদি ঋষিসকলৰ পৰা শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিছিল তো যোৱাবাৰ এটা কথা আমাৰ আলোচনা কৰা হোৱা নাই পদ্মপুৰাণতে বৰ্ণনা আছে যে শ্ৰোতাৰ শ্ৰেণী বিভাগ শ্ৰীমদ ভাগৱতৰ শ্ৰোতা কেনেকুৱা হোৱা উচিত তো তাত কৈছে শ্ৰীমদ ভাগৱতৰ শ্ৰোতা সাধাৰণতে দুই ধৰণৰ হয় উত্তম শ্ৰোতা আৰু অধম শ্ৰোতা উত্তম শ্ৰোতা চাৰি প্ৰকাৰৰ হয় তাত কোৱা আছে যে তেওঁলোক হৈছে চাতক চৰাই হংস শুক পাখি বা ভাটৌ চৰাই আৰু মৎস্য বা মাছ মীন বোলা হয় চাতক চৰাই হংস শুক পাখি বা ভাটৌ চৰাই আৰু মৎস্য চাতক চৰাই আপোনালোকে জানে যে চাতক চৰাই বা চাতক পাখি তাৰ এটা বৈশিষ্ট্য আছে যে সেই চাতক চৰায়ে এটা বিশেষ নক্ষত্ৰ স্বাতী নক্ষত্ৰ বুলি কোৱা হয় স্বাতী নক্ষত্ৰৰ সময়ত যেতিয়া বৰষুণ দিয়ে মেঘৰ পৰা বৃষ্টি হয় সেই পানীটোহে খায় তাৰ বাহিৰে পৃথিৱীত কেতিয়াও কোনো ঠাইৰ পৰা সেই চৰাইটো পানী নাখায় আমি সাধাৰণতে দেখো চৰাইবিলাকে বিভিন্ন জলাশয় বা সৰোবৰ বা পুখুৰী বা নৰ্দমাৰ পৰা তেওঁলোকে চৰাইবিলাকে পানী খায় কিন্তু চাতক চৰাই এটা বিশেষ চৰাই যে চৰাইটোৱে কেৱল বৰষুণৰ পানী খাব আৰু সেইটো এটা বিশেষ এটা দিনত যেতিয়া নক্ষত্ৰ হ'ব বৰষুণ দিব তেতিয়া তেওঁলোকে ওপৰতে বৰষুণৰ পানী মাটিত পৰাৰ আগতে তেওঁলোকে ওপৰতে আকাশতে খাই দিয়ে তো এইটো লগত আমাৰ ভাগৱত শ্ৰোতাৰ বৰ্ণনাটো বা তুলনাটো এই
কাৰণে কোৱা হৈছে যে যিজন উত্তম শ্ৰোতা তেওঁ চাতক চৰাই নিচিনাকে অধীৰভাৱে বাট চাই শ্ৰীমদ ভাগৱতৰ কথা তেওঁ শ্ৰৱণ কৰিব পাৰিব। শ্ৰীমদ ভাগৱতৰ কথা বিনা তেওঁ অন্য কোনো কথাৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ আগ্ৰহ নাই, কোনো ৰুচি নাই। এইকাৰণেই এজন উত্তম শ্ৰোতাৰ কথা বৰ্ণনা কৰা হৈছে চাতক চৰাই। 2 নম্বৰ হৈছে হংস বা ৰাজহাঁহ। ইয়াৰ আগৰ দিনা আমি আলোচনা কৰিছিলো যে ৰাজহাঁহক যদি আমি পানী মিহলি কৰা গাখীৰ দিওঁ, তেতিয়াহ'লে ৰাজহংসৰ বা ৰাজহাঁহৰ এটা বিশেষ বৈশিষ্ট্য আছে যে সেই চৰাইটোৱে বা ৰাজহাঁহে পানী মিশ্ৰিত গাখীৰৰ পৰা কেৱল গাখীৰৰ পাৰটোহে গ্ৰহণ কৰিব, পানীখিনি গ্ৰহণ নকৰে। ঠিক যি ধৰণে যিসকল শ্ৰোতাই শ্ৰীমদ ভাগৱত যেতিয়া শ্ৰৱণ কৰে, হয়তো সেই সময়ত ভাগৱতৰ বাহিৰেও অন্যান্য কথাও হয়তো বক্তাই ক'ব পাৰে, কিন্তু সেই ধৰণৰ শ্ৰোতাজনে কি কৰিব, কেৱল ভাগৱত সম্বন্ধীয় কথাখিনি তেওঁ গ্ৰহণ কৰিব। অন্যান্য যিখিনি ভাগৱতৰ লগত সম্বন্ধীয় নহয় তেওঁ সেইটো গ্ৰহণ নকৰে। তেওঁক কোৱা হৈছে যে হংস শ্ৰোতা। 3 নম্বৰ শ্ৰোতা হৈছে চুক পাখি বা ভাটৌ চৰাই। ভাটৌ চৰাই হৈছে, আমি জানো যে ভাটৌ চৰাই খুব সুন্দৰভাৱে মনত ৰাখিব পাৰে যিটো শিকোৱা যায়, আৰু এজ ইট ইজ হুবহুভাৱে সেই কথাবিলাক ক'ব পাৰে। ঠিক তেনেকে কিছুমান আমাৰ শ্ৰোতা থাকে, তেওঁলোকে ভাগৱত শ্ৰৱণ কৰে আৰু অন্যক গৈ পেলাই তেওঁ বক্তাৰ পৰা যি কথা শুনিছে বা শ্ৰৱণ কৰিছে তেওঁ হুবহু অন্যবিলাকক বা অন্য মানুহক তেওঁটো ক'ব পাৰে। এইটো হৈছে শুক পাখি বা ভাটৌ চৰাই জাতীয় শ্ৰোতা। আৰু 4 নম্বৰ হৈছে মীন বা মৎস্য। পদ্মপুৰাণত কৈছে যে যেনেকে মীন বা মাছে কি কৰে, ক্ষীৰ সাগৰত তেওঁ কেৱল অধীৰ আগ্ৰহেৰে সেই ক্ষীৰ খোৱাৰ কাৰণে তেওঁ বাট চাই থাকে, ঠিক তেনেকে এই জাতীয় এক ধৰণৰ শ্ৰোতা আছে, তেওঁলোকে কেৱল মাত্ৰ ভগৱত কথা বা ভাগৱত সম্বন্ধীয় কথা শ্ৰৱণ কৰাৰ কাৰণে তেওঁ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। তো এনেধৰণে পদ্মপুৰাণত 4 ধৰণৰ বা অধম শ্ৰোতা 4 ধৰণৰ। তাত কৈছে প্ৰথম বিধ হৈছে বৃক বা কুকুৰ নেচিয়া বাঘ। অসমীয়াত কয় কুকুৰ নেচিয়া বাঘ বা সংস্কৃতত কোৱা হৈছে বৃক, ইংৰাজীত তাক কয় উল্ফ বুলি। উল্ফ যেনেকে হৰিণ যেতিয়া খুব সুন্দৰভাৱে কোনো যদি সংগীতৰ ধ্বনি শুনে, সেই হৰিণে সেই ধ্বনিটোক একান্ত মনেৰে শ্ৰৱণ কৰাৰ চেষ্টা কৰে, কিন্তু মাজতে আহি পেলাই সেই কুকুৰ নিচিনা বাঘে ভয়ংকৰ কিছু আৰ্তনাদ কৰি বা চিঞৰি সেই হৰিণৰ শ্ৰৱণ কৰাৰ যিটো মনোভাৱ বা মনোযোগ সেইটোত ব্যাঘাত জন্মায়। ঠিক তেনেদৰে কিছু ধৰণৰ অধম শ্ৰোতা আছে, তেওঁলোকে অন্যান্য যিসকল শ্ৰোতা যিয়ে খুব মন দি ভাগৱত শ্ৰৱণ কৰাৰ চেষ্টা কৰে, তেওঁলোকক অলাগতিয়ালভাৱে অনাৱশ্যকভাৱে তেওঁলোকক কষ্ট দিয়াৰ চেষ্টা কৰে, তেওঁলোকৰ মনোযোগ আঁতৰাই দিয়াৰ চেষ্টা কৰে। যেনেকে এটা কুকুৰ নেচিয়া বাঘে হৰিণে যেনেকে বংশীত ধ্বনি শুনাৰ পৰা তাক মনোযোগটো গুচাই দিয়াৰ চেষ্টা কৰে, ঠিক তেনেকে এই বৃক বা কুকুৰ নিচিনা বাঘ জাতীয় শ্ৰোতাৰ এইটো হৈছে এটা বৈশিষ্ট্য। 2 নম্বৰ বৈশিষ্ট্য হৈছে ভুৰুণ্ডা চৰাই। ভুৰুণ্ডা চৰাই হিমালয়ত থাকে, আমি এইফালে দেখা নাপাওঁ। সেইটো এক ধৰণৰ চৰাই যিয়ে অন্যান্য চৰাইবিলাকক খুব ডিষ্টাৰ্ব কৰে, খুব বাধা দিয়ে। ঠিক তেনেকে এক ধৰণৰ শ্ৰোতা আছে যিয়ে তেওঁৰ কাষত বহি থকা অন্যান্য শ্ৰোতাবিলাকক বিভিন্ন কথা কৈ পেলাই তেওঁৰ মনোযোগটো গুচাই দিয়াৰ চেষ্টা কৰে, তেওঁলোকক কয় ভুৰুণ্ডা চৰাই। 3 নম্বৰ হৈছে ষাঁড় গৰু। ষাঁড় গৰুৱে বিচাৰ নকৰে যে কোনটো মানে খাবলগীয়া ঘাঁহ বা অলাগতিয়াল কিছু বস্তু আছে। ঠিক তেনেকে কিছু শ্ৰোতা আছে যে তেওঁ ভালটোও ল'ব বেয়াটোও ল'ব, লৈ পেলাই তেওঁ বাছ বিচাৰ কৰিব নাজানে যে কোনটো তেওঁৰ কাৰণে খুব প্ৰয়োজনীয়। আৰু 4 নম্বৰ হৈছে উট। মানে উট চৰাই নহয়, মানে উট জন্তু, যিটো কেমেল বুলি কোৱা হয়। যেনেকে কেমেলে কি কৰে যে যেতিয়া তেওঁ ডেজাৰ্টত বা যেতিয়া মৰুভূমিত যেতিয়া যায়, তেতিয়া খুব কাঁইটীয়া কিছুমান তেওঁ গছৰ পাতবিলাক খাই পেলাই কি কৰে, তেওঁ নিজৰ জিভাৰ পৰা যেতিয়া তেজটো ওলাব, সেইটোৱে ভাবে মই খুব সুন্দৰ বস্তু এটা খাইছো। আচলতে তেওঁ নিজৰ শৰীৰৰ তেজটোৱে তেওঁ আস্বাদন কৰিছে। ঠিক তেনেকে কিছু শ্ৰোতা থাকে যিয়ে অলাগতিয়াল বস্তু কিছুমান গ্ৰহণ কৰিব শ্ৰৱণ কৰাৰ মাধ্যমেৰে, আৰু তেওঁ সেইটোকে এনজয় কৰিব, আনন্দ উপভোগ কৰিব যে মই ভাগৱত শ্ৰৱণ কৰিছো।
তো এনেদৰে শ্ৰীমদ ভাগৱতত 4 ধৰণৰ অধম শ্ৰোতাৰ কথা বৰ্ণনা কৰা হৈছে। তো আমি এই কাৰণে চেষ্টা কৰিব লাগে আমি কেনেকৈ এই 4 ধৰণৰ উত্তম শ্ৰোতা হৈ পেলাই শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিব পাৰো আৰু তাৰ ফলত আমাৰ জীৱন ধন্য কৰিব পাৰো। ইয়াৰ বাহিৰেও আৰু এটা কথা যোৱা ক্লাছত আমাৰ আলোচনা কৰা হোৱা নাই, একদম সৰু এটা ইতিহাস শ্ৰীমদ ভাগৱতৰ, যে শ্ৰীমদ ভাগৱত কালক্ৰমে কেনেদৰে আমাৰ বৰ্তমান যুগত আমি শুনিবলৈ পাইছো। তো পদ্মপুৰাণতে ব্যাখ্যা আছে, পৰমেশ্বৰ ভগৱান কৃষ্ণ যেতিয়া তেওঁ অপ্ৰকট হৈ যায় এই ধৰাধামৰ পৰা দ্বাপৰ যুগৰ শেষৰ ফালে, তাৰ প্ৰায় 30 বছৰ পাছত সুখদেৱ গোস্বামী পৰীক্ষিত মহাৰাজক ভাগৱত শুনাইছিলে। সেই দিনটো আছিলে ভাদ মাহৰ শুক্লা নৱমী তিথিত। আপোনালোকে বহুতেই জানে যে আমাৰ ভাদ্ৰ পূৰ্ণিমাত এটা অনুষ্ঠান এটা কৰা হয় শ্ৰীমদ ভাগৱতৰ আবিৰ্ভাৱ বুলি। তো এইটো ভাদ্ৰ মাহৰ নৱমী তিথিৰ পৰা তেওঁ আৰম্ভ কৰিছিলে 7 দিন ব্যাপী। নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু পূৰ্ণিমা। তো ভাদ্ৰ মাহৰ শুক্লা পূৰ্ণিমাৰ দিনা শ্ৰীমদ ভাগৱত কোৱা সম্পূৰ্ণ হৈছিলে। সেইকাৰণে বৰ্তমান আমাৰ দিনত এতিয়া ভাদ মাহৰ শুক্লা পূৰ্ণিমাৰ দিনা আমি ভাগৱতৰ আবিৰ্ভাৱ তিথি বুলি উদযাপন কৰো। তো ভগৱান কৃষ্ণ অপ্ৰকট হোৱাৰ 30 বছৰ পিছত সুখদেৱ গোস্বামীয়ে ভাদ মাহৰ শুক্লা নৱমী তিথিৰ দিনা পৰীক্ষিত মহাৰাজক শ্ৰীমদ ভাগৱত শুনোৱা আৰম্ভ কৰিছিলে। তো এই শ্ৰীমদ ভাগৱত কোৱাৰ প্ৰায় 200 বছৰ পিছত আহাৰ মাহৰ শুক্লা নৱমীত গোকৰ্ণই ধুন্দুকাৰীক ভাগৱত শুনাইছিলে। তাৰ আগৰ দিন পাছত আমি আলোচনা কৰিছিলো শ্ৰীমদ ভাগৱতৰ কথা। যেতিয়া সনকাদি ঋষিয়ে নাৰদ মুনিক কোৱা আৰম্ভ কৰিছিলে, তেতিয়া তেওঁ এটা গল্পৰ আকাৰে এটা প্ৰমাণ দিছিলে যে কেনেকে এই শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ মাধ্যমেৰে যিকোনো স্তৰৰ মানুহৰ মুক্তি হ'ব পাৰে, যিকোনো স্তৰৰ মানুহ মুক্তি লাভ কৰিব পাৰে। এইটো ক'বলৈ গৈ সনকাদি ঋষিয়ে তুংগভদ্ৰা নদীৰ ওচৰত পাৰত বাস কৰা আত্মদেৱ নামৰ ব্ৰাহ্মণৰ যে পুত্ৰ ধুন্দুকাৰী, যি অত্যন্ত কৰ্কট স্বভাৱৰ, খুব কুটিল বদমাছ আছিলে, কেনেকে প্ৰেতজনী প্ৰাপ্ত হল, তেওঁক কেনেকে তেওঁৰ ভাই গোকৰ্ণে উদ্ধাৰ কৰিছিলে, আৰু গোকৰ্ণই তেওঁক উদ্ধাৰ কৰাৰ কাৰণে শ্ৰীমদ ভাগৱত কৈছিলে। তো এইটো কৈছিলে এই সুখদেৱ গোস্বামী ভাগৱত কোৱাৰ প্ৰায় 200 বছৰ পাছত আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ দিনা তেওঁ কোৱা আৰম্ভ কৰিছিলে। আৰু এই ঘটনাৰ প্ৰায় 30 বছৰ পিছত কাৰ্তিক মাহৰ শুক্লা নৱমীৰ তিথিৰ পৰা সনকাদি ঋষিয়ে নাৰদ মুনিক শ্ৰীমদ ভাগৱত কৈছিলে, যিটো আমি ইয়াৰ আগৰ দিনা ক্লাছত আলোচনা কৰিছিলো যে নাৰদ মুনি যেতিয়া ভক্তি দেৱীৰ দুখ দেখি পেলাই তেওঁ উপায়বিহীন হৈ তেওঁ বিশাল নগৰী বা বদ্ৰীনাথৰ ফালে গৈ আছিলে, বাটতে সনকাদি ঋষিক তেওঁলোকে লগ পালে। তেতিয়া সনক ঋষিয়ে যেতিয়া ক'লে যে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰোৱা উচিত, তেতিয়া এই দিনটো হৈছে গোকৰ্ণই শ্ৰীমদ ভাগৱত কোৱাৰ 30 বছৰ পিছত কাৰ্তিক মাহৰ শুক্ল নৱমীৰ দিনা সনকাদি ঋষিয়ে এই ভাগৱতটো আৰম্ভ কৰিছিলে। তো এই হৈছে শ্ৰীমদ ভাগৱতৰ এটা চমু ইতিহাস, বিভিন্ন বক্তাৰ দ্বাৰা কেনেকে শ্ৰীমদ ভাগৱত আমাৰ মাজত আহিছিলে। এতিয়া আমি পদ্মপুৰাণতেই গৰ্ভোদকসী বিষ্ণুৱে ভগৱান ব্ৰহ্মাক এই শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য কিছু কৈছে, আমি এইটো দেখিম। এতিয়া চাম। শ্ৰীমদ ভাগৱতম নাম পুৰাণং লোক বিস্তৃতম শৃণুয়া শ্ৰদ্ধয়া যুক্ত মম সন্তোষ কাৰণম। জগৎ বিখ্যাত শ্ৰীমদ ভাগৱত পুৰাণ প্ৰতিদিন শ্ৰদ্ধালু চিত্তে শ্ৰৱণ কৰা উচিত, ইয়াৰ দ্বাৰা মই অত্যন্ত সন্তুষ্ট হম। এইটো কৈছে কোনে? গৰ্ভোদকসী বিষ্ণুৱে ব্ৰহ্মাক কৈছে। আপোনালোকে ছবিত দেখা পাব ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে গৰ্ভোদকসী বিষ্ণুক। ব্ৰহ্মাৰ প্ৰতিটো দিন যেতিয়া আৰম্ভ হয়, তেওঁৰ যেতিয়া দিনটো শেষ হয়, যেতিয়া ৰাতি হয়, তেতিয়া সৃষ্টিটোৰ লয় হৈ যায়। সকলোবিলাক প্ৰাণী গৰ্ভোদক বিষ্ণুৰ শৰীৰত প্ৰৱেশ কৰে, আৰু যেতিয়া ব্ৰহ্মাৰ ৰাতিপুৱাই নেক্সট ডে যেতিয়া হয়, তেতিয়া আকৌ সেই জীৱবিলাক সৃষ্টি হ'ব। সেই সৃষ্টি কৰাৰ কাৰণে ৰাতিপুৱাই, তেতিয়া নেক্সট ডে ৰাতিপুৱাই আমি যেনেকে মন্দিৰত গৈ ভগৱানৰ মংগল আৰতি কৰোঁ, ব্ৰহ্মায়ো গৰ্ভোদকসী বিষ্ণুৰ আৰাধনা কৰে। আৰু তেতিয়াই সেই সময়তে গৰ্ভোদকসী বিষ্ণুৱে শ্ৰীমদ ভাগৱতৰ মাহাত্ম্য কৈছিলে যে জগৎ বিখ্যাত শ্ৰীমদ ভাগৱত পুৰাণ প্ৰতিদিন শ্ৰদ্ধালু চিত্তে, শ্ৰদ্ধাৰ সহিত যদি আমি শ্ৰৱণ কৰো, তেতিয়াহ'লে তাৰ দ্বাৰা ভগৱান বিষ্ণু সন্তুষ্ট হয়।
নেক্সট কৈছে ভাগৱতম জস্তু পুৰাণং পঠেন ৰহ প্ৰত্যক্ষৰং ভৱেত তস্য কপিলাদানজং ফলম। যি ব্যক্তি প্ৰতিদিন ভাগৱত মহাপুৰাণ পাঠ কৰে তেওঁ প্ৰতিটো অক্ষৰ উচ্চাৰণৰ সৈতে কপিলা নামৰ গোদানৰ পুণ্য অৰ্জন কৰে। কিমান ভাগ্য, কিমান মহান পবিত্ৰ কাম। প্ৰতিটো অক্ষৰ যেতিয়া আমি শ্ৰীমদ ভাগৱতত উচ্চাৰণ কৰিম, প্ৰতিটো অক্ষৰৰ ফল কি হ'ব? এজনী কপিলা গাই দান কৰাৰ পুণ্য অৰ্জন কৰা যায়। কপিলা গাই অত্যন্ত দুৰ্লভ গাই, যিটো আমি বৰ্তমান পৃথিৱীত দেখা নাপাওঁ। আগৰ দিনত আছিলে অনেক দুগ্ধৱতী গাই, খুব পবিত্ৰ গাই। তো সেই গাই দান কৰা বা গাভী দান কৰাৰ অনেক পুণ্যৰ কথা শাস্ত্ৰত বৰ্ণনা আছে। কিন্তু আমি যদি প্ৰতিদিন শ্ৰীমদ ভাগৱত যদি আমি পাঠ কৰোঁ, প্ৰতিটো অক্ষৰ উচ্চাৰণৰ লগে লগে এজনী কপিলা গাই দান কৰাৰ আমি পুণ্য অৰ্জন কৰিব পাৰোঁ। তো এনেদৰেই শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ বিভিন্ন ধৰণৰ উদাহৰণ বা মহিমা বৰ্ণনা কৰা আছে শাস্ত্ৰবিলাকত। তো এতিয়া আপোনালোকৰ ওচৰত মোৰ এটা প্ৰশ্ন আছে। শ্ৰীমদ ভাগৱত গ্ৰন্থখন কি, বা এই গ্ৰন্থ সম্বন্ধে আপোনালোকৰ কি মতামত আছে? মই আপোনালোকৰ বিষয়ে জানি, আমি এতিয়া ধাৰাবাহিকভাৱে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ চেষ্টা কৰিম। ইয়াৰ আগৰ ক্লাছত ভাগৱতৰ মাহাত্ম্য আমি শ্ৰৱণ কৰিলো। এতিয়া মই জানিব বিচাৰিছো শ্ৰীমদ ভাগৱত সম্বন্ধে আপোনালোকৰ কি ধাৰণা আছে, বা এই গ্ৰন্থখন কি? আপোনালোকে প্ৰত্যেকে ক'ব পাৰে, হাত তুলিব, হাত তুলি কোৱা আৰম্ভ কৰক। আপোনালোকে প্ৰত্যেকে জানে মনে হয় কি কেনেকে জুমত হাত তুলিব লাগে। ব্ৰজগোপী দাস, ব্ৰজগোপাল দাস, আনমিউট কৰি কওক। হৰে কৃষ্ণ। হরে কৃষ্ণ প্রভু। অমল পুরাণ। অমল পুৰাণ। অ'কে, নেক্সট আৰু কোনে ক'ব? আপোনালোকে হাত তুলি মই আপোনালোকক হৰে কৃষ্ণ প্ৰভু। মাতাজী কওক। ভাগৱতখন হৈছে অমল পুৰাণ, তাত কোনো ধৰণৰ মল নাই। তাত আছে মাত্ৰ কৃষ্ণৰ ভগৱানৰ কৃষ্ণ আৰু কৃষ্ণ ভক্তৰ গুণানুকীৰ্তন কৰা হৈছে তাত। অ'কে, নেক্সট আৰু কোনে ক'ব? প্ৰাণপু কওক। প্ৰাণপু কওক। হরে কৃষ্ণ কওক। হরে কৃষ্ণ বাবু। কওক। হরে কৃষ্ণ। শিবু দেৱনাথ কওক, আপুনি কওক। ভাগৱত মানে এনেকুৱা এটা বস্তু যাক মানে লিখাৰ আগতে ব্যাসদেৱে সন্তুষ্ট হোৱা নাছিল। ভাগৱত হল সেইখন বস্তু যাক ৰচনা কৰাৰ আগলৈকে, নাৰদ মুনিৰ আদেশত ব্যাসদেৱে ৰচনা কৰাৰ আগলৈকে ব্যাসদেৱে সন্তুষ্ট হোৱা নাছিল। যিয়ে নেকি ভগৱানৰ ব্যাসদেৱ শক্তবেশ অৱতাৰ ব্যাসদেৱ, তেওঁ সন্তুষ্ট হোৱা নাছিল। তেতিয়াহ'লে ভাগৱতখন এনেকুৱা বস্তু যাক লিখাৰ পিছত, ৰচনা কৰাৰ পিছত ব্যাসদেৱে পূৰ্ণভাৱে শান্তি লাভ কৰিব পাৰিছে। ভগৱত তেনেকুৱা এটা বস্তু। অ'কে, ধন্যবাদ। প্ৰাণপু কওক। হরে কৃষ্ণ, ধন্যবাদ, প্ৰণাম প্ৰভু। ভগৱতম হল স্বয়ং ভগৱান, বাংময় ৰূপে ভগৱান আহিছে। আৰু এইটো ইয়াতে কোনো এই গ্ৰন্থত কোনো মল নাই। আৰু এইটো ভগৱান আৰু ভগৱানৰ ভক্তৰ বিষয়ে বৰ্ণনা কৰা আছে। ইয়াতে যিমান পুৰাণ আদি বেদ সবৰ সাৰ হল এইটো। ইটস এ ৰেপ ফ্ৰুটস গলিতম ফলম। তো এইটো যোনে গ্ৰহণ কৰে বা এইটো যোনে আস্বাদন লয়, যিমান শাস্ত্ৰ আছে এইটো ফল পাই যায়। অ'কে, ধন্যবাদ প্ৰভু।
খুব সুন্দৰ কৈছে আপুনি। এইটো সমস্ত শাস্ত্ৰবিলাকৰ সাৰ, ভগৱান কৃষ্ণৰ বিগ্ৰহ। নেক্সট আমি আৰু শুনো। মনমোহন কৃষ্ণ চৈতন্য বাবু হাত তুলিছে, কওক। হরে কৃষ্ণ ৰূপ প্ৰণাম। প্ৰণাম। শ্ৰীমদ ভাগৱতম হৈছে প্ৰভু জ্ঞান আৰু বৈৰাগ্য প্ৰদান কৰে আৰু ভক্তি, শুদ্ধ ভক্তি প্ৰদান কৰে প্ৰভু। হয়তো কি ভক্তি প্ৰদান কৰিম। অ'কে, ভাল, খুব সুন্দৰ। আৰু কোনে কব? কল্পতৰু গৌৰাংগ প্ৰভু। হরে কৃষ্ণ বাবু, ধন্যবাদ প্ৰণাম বাবু। ধন্যবাদ। বাবু, শ্ৰীমদ ভাগৱত গ্ৰন্থখন হল অমল পুৰাণ, আৰু এই গ্ৰন্থখনে আমাৰ কলি যুগৰ যিখিনি মানুহ আমি আছো, এই মানুহখিনিক ভগৱত ধামত মানে যোৱাৰ কাৰণে আমাক সহায় কৰিব। আৰু এই গ্ৰন্থখনে ভগৱান যেতিয়া ধৰাধামৰ পৰা বিদায় ললে, এই গ্ৰন্থখনে আমাক আলোক প্ৰদান কৰিব বুলি কৈছে। গতিকে আমি এই ভাগৱতখন আমাৰ আমাৰ মানে ভগৱান ধামলৈ যোৱা মেইন গাইড বুক। গুড। ভগৱত ধামত যোৱা খুব সুন্দৰভাৱে কৈছে আপুনি। ধন্যবাদ। ধীৰ শ্ৰীধৰ প্ৰভু। ধীৰ শ্ৰীধৰ প্ৰভু, কওক। আনমিউট কৰক। আনমিউট কৰক। ধীৰ শ্ৰীধৰ বাবু, আপোনাৰ নেটৱৰ্ক প্ৰব্লেম আছে নেকি? আপুনি আনমিউট কৰক। পাই নেকি? হৰে কৃষ্ণ। হৰে কৃষ্ণ, কওক। শুনিছে প্ৰভু? এতিয়া শুনিছো, কওক। হৰে কৃষ্ণ, ধন্যবাদ প্ৰণাম প্ৰভু। ভাগৱত হৈছে আমাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু ভাগৱতম অভিন্ন। তো অমল পুৰাণ, আৰু ইয়াত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 10টা লক্ষণ ইয়াতে বৰ্ণনা কৰা হৈছে। আৰু এই যিটো ভাগৱতম আমি শ্ৰৱণ আৰু কীৰ্তন কৰাৰ মাধ্যমেদি যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কৈছে নহয় প্ৰভু, তে ভাগৱত খালি উত্তম গ্ৰন্থ। তো সেইকাৰণে আমি সদায় ভাগৱত নিত্যম ভাগৱতম সেৱাই, যে ভাগৱতখন আমি সদায় শ্ৰৱণ কৰাটো উচিত। আৰু ভাগৱতৰ মাধ্যমেদি আমি শ্ৰীকৃষ্ণৰ লগত যিটো আমাৰ সম্পৰ্ক, সেইটো আমি স্থাপন কৰিব পাৰো। হৰে কৃষ্ণ প্ৰভু, ধন্যবাদ। ধন্যবাদ, ধন্যবাদ। খুব সুন্দৰভাৱে ক'লে আপুনি। আৰু কোনে ক'ব বিচাৰিছে? শ্ৰীমদ ভাগৱত কি? কোনোবাই যদি সোধে যে আপোনালোক সকলোৱে ভক্তি কৰিছে, আমি সকলোৱে ভক্তি কৰিছো, শ্ৰীমদ ভাগৱত কি বা শ্ৰীমদ ভাগৱত গ্ৰন্থখন সম্বন্ধে আমাৰ কি ধাৰণা আছে, কি ক'ব পৰা যায়? আপোনারা প্রত্যেকে ধুনীয়াকে কৈছে, সুন্দৰভাৱে কৈছে। আৰু কোনোবাই ইয়াত এড কৰিব, ক'ব বিচাৰিব? হরে কৃষ্ণ, ধন্যবাদ প্ৰণাম প্ৰভু। ধন্যবাদ প্ৰভু। হৰি বল। মই হাইলাকান্দিৰ পৰা কৈ আছো প্ৰভু। হয় প্ৰভু, কওক। প্ৰণাম প্ৰভু। তো ভাগৱতম মই যিহেতু বুজিব পাৰিছো, এইটো হ'ল সাক্ষাৎ ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া এই ধৰাধামৰ পৰা মানে উনি ৰিটাৰ্ণ কৰিছে ওনাৰ গোলক ধামত, ইয়াৰ পিছত এই ভাগৱতম ৰূপে ভগৱান ইয়াতে প্ৰকট হৈছে। সাক্ষাৎ সেইকাৰণে ভাগৱতমটো হচ্ছে সাক্ষাৎ কৃষ্ণ, নাম্বার 1। নাম্বার 2 হল ভাগৱতমের জৰিয়তে মুলুকে মানে ভগৱানৰ মুখৰ কথা, উনাৰ বাণী, আৰু বিভিন্ন শুদ্ধ ভক্তসকলৰ শিক্ষাটো পায়, শুদ্ধ ভক্তি লাভ কৰিব পাৰে বা বুজিব পাৰে। নাম্বার 2। নাম্বার 3 হল গীতাৰ জৰিয়তে মুলুকে মানে 5টা বিষয় জানিব পাৰে, কিন্তু শ্রীমদ ভাগবতমের জৰিয়তে 10টা তত্ত্ব জানিব পাৰে। আর এইটো অমল পুরাণ, শ্রীমদ ভাগবতম যিমান 18টা পুরাণ আছে, 18টা পুরাণৰ ভিতৰত এইটো 37 পুরাণ শ্রীমদ ভাগবতমটো, এইটো মই বুজিব পাৰিছো। হরে কৃষ্ণ, প্ৰণাম। খুব সুন্দৰ। শ্ৰীমদ ভাগৱতৰ 10টা বিষয় আছে, এইটো আমি আলোচনা কৰিম। গীতাত আমি 5টা বিষয়ৰ কথা পাওঁ, আৰু ইয়াতে 10টা বিষয় আছে। তো শ্রীমদ ভাগবত সম্পর্কে
শিল প্ৰভুপাদেই খুব সুন্দৰভাৱে তেওঁ তাৎপৰ্যত ব্যাখ্যা কৰিছে। আপোনালোকে শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 3য় অধ্যায়ৰ 40 নম্বৰ শ্লোকৰ তাৎপৰ্যত প্ৰভুপাদে কৈছে, শ্লোকটো হৈছে ইদং ভাগৱতং নাম পুৰাণং ব্ৰহ্ম সম্মিতম। এই যে ভাগৱত নামৰ যে গ্ৰন্থখন, ইদং ভাগৱতং নাম, এই ভাগৱত নামৰ এই গ্ৰন্থখন বা পুৰাণখন ব্ৰহ্ম সম্মিতম মানে স্বয়ং ভগৱান। আপোনালোকে বহুতেই কৈছে এই কথাটো যে স্বয়ং ভগৱান, তেওঁৰ শব্দৰূপ অৱতাৰ, তেওঁ স্বয়ং ভগৱানৰে অৱতাৰ, এই ধৰণে কৈছে। তো ইয়াত কৈছে শ্ৰুত গোস্বামীয়ে কৈছে যে ইদং ভাগৱতং নাম পুৰাণম ব্ৰহ্ম সম্মিতম, এইটো ভগৱান কৃষ্ণৰ বাংময় ৰূপ। বাংময় ৰূপ মানে হৈছে বিগ্ৰহ, শব্দৰূপী বিগ্ৰহ। যেনে ধৰক আমি আৰু আমাৰ এখন ফটো একে নে বেলেগ? একেই হয়। একে হয়। একেই হয়। কেনেদৰে একে হয়? এইটো আপোনাৰই ফটো। হয়, যেতিয়া মই মানুহজন, ব্যক্তিজন আৰু ফটোখন একেই হয়। ঠিক তেনেদৰে ভগৱান কৃষ্ণ আৰু শ্ৰীমদ ভাগৱত হৈছে অভিন্ন। আপোনালোকে বহুতেই কৈছে। তো ইয়াতে কৈছে শ্ৰুত গোস্বামীয়ে যে ব্ৰহ্ম সম্মিতম, মানে শ্ৰীমদ ভাগৱত হৈছে বাংময় ৰূপ। তাৰপিছত কৈছে নিশ্ৰেয়স্য লোকস্য ধন্যম ষষ্ঠী অনং মহৎ, যে শ্ৰীমদ ভাগৱতে সকলো লোকৰে পৰম মংগল সাধন কৰিব পাৰে। সমস্ত লোকৰে, সেই ভক্ত হওক, অভক্ত হওক, জ্ঞানী হওক, কৰ্মী হওক, যোগী হওক, যি ধৰণে ব্যক্তি নহওক, প্ৰত্যেকৰে তেওঁ মংগল সাধন কৰিব পাৰে। সেইকাৰণে কৈছে নিশ্ৰেয়স্য লোকস্য ধন্যম ষষ্ঠী অনং মহৎ। শ্ৰীমদ ভাগৱত সম্পূৰ্ণভাৱে সাৰ্থক, পূৰ্ণ, আনন্দময় আৰু নিখুঁত। তাৰপিছত এইখন হৈছে বেদিক লিটাৰেচাৰ। স্পটলেছ বেদিক লিটাৰেচাৰ মানে হৈছে অমল পুৰাণ। এইটো আপোনালোকে কৈছে। সকলো বেদান্ত শাস্ত্ৰ হৈছে সাৰাতি সাৰ, মানে এছেন্স, নিৰ্যাস বুলি কোৱা হয়। যেনেকে আমি ধৰক 1 লিটাৰ গাখীৰ যদি গৰম কৰি থাকি কি হ'ব, শেষত গৈ পেলাই একদম অকণমান বস্তু থাকিব, যাক কোৱা আমি ক্ষীৰ বা ৰাবৰি, এছেন্স মানে। তো ঠিক তেনেকে সকলো বৈদিক শাস্ত্ৰৰ একদম সাৰাতি সাৰ হৈছে শ্ৰীমদ ভাগৱতম। শ্ৰীমদ ভাগৱততে ভগৱত প্ৰেম লাভ কৰাৰ সঠিক পন্থাটো বৰ্ণনা কৰা হৈছে। ভগৱত প্ৰেম কিভাৱে আমি লাভ কৰিব পাৰিম, সেইটো আচল উপায়টো কেৱল শ্ৰীমদ ভাগৱতত দিয়া আছে, আৰু অন্য কোনো শাস্ত্ৰত, গ্ৰন্থত নাই। কলিযুগৰ সৰ্বশ্ৰেষ্ঠ আশ্ৰয় হৈছে শ্ৰীমদ ভাগৱতম। শ্ৰীমদ ভাগৱত ইজ দ্য বেষ্ট শেল্টাৰ ফৰ দিছ কলিযুগা। আর কলিযুগৰ মায়াগ্ৰস্ত জীৱক উদ্ধাৰ কৰাৰ একমাত্ৰ পন্থা, অনলি ওয়ে টু ডেলিভাৰ দ্য পিপল ইন কলিযুগ ইজ শ্ৰীমদ ভাগৱতম। শ্ৰীমদ ভাগৱতেই হৈছে কলিহত মায়াৰ পৰা জীৱক উদ্ধাৰ কৰাৰ একমাত্ৰ পন্থা। তো এনেদৰে শ্ৰীমদ ভাগৱতৰ কথা আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন ধৰণে বৰ্ণনা আছে, আমি পিছত দেখা পাম। তো এতিয়া আমি আৰু এটা কথা আমি চাব বিচাৰিছো। আপোনালোকে স্লাইডখন দেখা পাইছে, স্ক্ৰীনখন দেখা পাইছে? পাই আছো। হয়। তো শ্ৰীমদ ভাগৱত সম্পৰ্কে ভগৱান শ্ৰী চৈতন্য মহাপ্ৰভুৰ মতামত কি, আমি এইটো এতিয়া অলপ জানিব পাৰিম। তো ইয়াত কৈছে অমল পুৰাণ শ্ৰীমদ ভাগৱত সম্পৰ্কে শ্ৰী চৈতন্য মহাপ্ৰভুৰ নিৰ্ণায়ক বাণীটো কি, তাৰ মতামতটো কি। তো এইটো শ্লোকটো আপোনালোকে দেখিছে স্ক্ৰীনত। এইটো একচুৱেলি শ্ৰীনাথ চক্ৰৱৰ্তী নামৰ এজন মহান ভক্তই শ্ৰী চৈতন্য মত্ত মঞ্জুষা নামৰ টিকা এটা লিখিছে। শ্ৰীমদ ভাগৱতৰ ওপৰত তেওঁ এটা ভাষ্য লিখিছিলে। এইখনৰ নাম হৈছে শ্ৰী চৈতন্য মত্ত মঞ্জুষা। তাতে শ্ৰী চৈতন্য মহাপ্ৰভুৱে 5 বিধ বস্তুৰ ওপৰত তেওঁৰ চূড়ান্ত মতামত দিছে, চূড়ান্ত নিৰ্ণায়ক মতামত দিছে, যে আমাৰ এই যে সিদ্ধান্ত, গৌড়ীয় পৰম্পৰা ধাৰাৰ যে সিদ্ধান্ত বা দৰ্শনটো কি, এই মতামতৰ ওপৰত প্ৰতিষ্ঠিত। তো মহাপ্ৰভুৰ মতামত কি,
তাত কৈছে আৰাধ্য ভগৱান ব্ৰজেশ তনয়া তদ্ধাম বৃন্দাবনম ৰম্যা কাশিত উপাসনা ব্ৰজবধূ বৰ্গেন या কল্পিতা শ্রীমদ্ভাগবতম প্রমাণমমলম প্রেমা পুমার্থো মহান শ্রী চৈতন্য মহাপ্রভুর মতমিদম তত্রাদর নঃ পর আরাধ্য ভগৱান ব্ৰজেশ তনয়ম। আমাৰ সকলোৰে কাৰণে এজনেই আৰাধ্য ভগৱান আছে, যে যাক আমি আৰাধনা কৰিব লাগে। আমি এতিয়া সমাজত দেখা পাওঁ, আমি যেতিয়া প্ৰচাৰ কৰিবলৈ যাওঁ বা আপোনালোকে যেতিয়া বিভিন্ন মানুহৰ লগত আদান প্ৰদান কৰে, কথা বতৰা পাতে, কথোপকথন হয় আপোনালোকৰ চাকৰি জীৱনত বা ব্যৱসায়িক জীৱনতো বিভিন্ন ধৰণৰ কথা হয়। তাৰ মাজত যেতিয়া ধৰ্মীয় সংক্ৰান্ত কথা হয়, বহুতেই বিভিন্ন ধৰণৰ মতামত দিয়ে যে কৃষ্ণ ভগৱান, শিৱ ভগৱান, দুৰ্গা ভগৱান, কালী ভগৱান, বিভিন্ন ধৰণৰ। কিন্তু শাস্ত্ৰত কি কৈছে? আৰু এই কলি যুগত স্বয়ং ভগৱান কৃষ্ণৰ যে অৱতাৰ শ্ৰী চৈতন্য মহাপ্ৰভুৰ মতামত কি? তেওঁ কৈ গৈছে যে আমাৰ কাৰণে একমাত্ৰ আৰাধ্য হৈছে ব্ৰজেশ তনয়। সেই ভগৱান কৃষ্ণ কোনজন? ব্ৰজেশ তনয়, যে নন্দ মহাৰাজৰ পুত্ৰ। ব্ৰজেশ হৈছে নন্দ মহাৰাজ, ব্ৰজৰ ৰজা। যে নন্দ মহাৰাজৰ পুত্ৰ ভগৱান কৃষ্ণই হৈছে আমাৰ আৰাধ্য ভগৱান, আৰু অন্য কোনো আমাৰ আৰাধ্য ভগৱান নহয়। ঠিক তেনেদৰে ভগৱান, যেনেকে আমি যেতিয়া ভগৱান কৃষ্ণ বুলি কওঁ, ভগৱান কৃষ্ণ কেতিয়াও অকলে নাথাকে, তেওঁ অকলে কেতিয়াও নহয়। ভগৱান কৃষ্ণ মানে তেওঁৰ নাম, ৰূপ, লীলা, গুণ, পৰিকৰ গোটেইবিলাক মিলি ভগৱান কৃষ্ণ। অৰ্থাৎ এইবিলাকক কোৱা হয় তদীয়। ভগৱানৰ লগত সম্পৰ্কিত যিমান বস্তু আছে, তেওঁৰ বন্ধু বান্ধৱ হওক, তেওঁৰ সখা গোপীবিলাক হওক, তেওঁৰ ধাম হওক, তেওঁৰ ধামত থকা বিভিন্ন বৃক্ষৰাজি হওক, পশু পক্ষী হওক, সকলোবিলাকেই উপাস্য বস্তু। এইবিলাকক কোৱা হয় তদীয়। তো ঠিক তেনেকে ভগৱান কৃষ্ণ যেনেকে আমাৰ আৰাধ্য, তেওঁৰ ধাম বৃন্দাবন হৈছে আৰাধ্য। ভগৱান কোনোবাই যদি বৃন্দাবনক আমি ভৌতিক জগতৰ বস্তু বুলি চিন্তা কৰো, যে উত্তৰ প্ৰদেশৰ এখন ঠাইৰ নাম এটা যে বৃন্দাবন, তেতিয়াহ'লে আমাৰ অপৰাধ হ'ব। ভগৱান যেনেকে উপাস্য আৰাধনাৰ বস্তু, তেওঁৰ ধামখনো হৈছে আৰাধনাৰ বস্তু। তো এই আৰাধনা কৰাৰ স্তৰ কোনটো, কেনেধৰণে আৰাধনা কৰিব লাগে, কোনটো মানদণ্ডত আমি আৰাধনা কৰিব লাগে, কাৰ আৰাধনা কৰাৰ ষ্টাইলত আমি কৰিলে ভালকে কৰিব পাৰিম। কিয়নো ভগৱান কৃষ্ণৰ বিভিন্ন স্তৰৰ ভক্ত আছে। যেনেকে আপোনালোকে কেতিয়াবা যদি দক্ষিণ ভাৰতলৈ যায়, তাত তিৰুপতি মন্দিৰ আছে। তিৰুপতি মন্দিৰত ভগৱান বিষ্ণু আছে। তেওঁৰ ভক্তবিলাকে এটা ষ্টাইলত তেওঁক ভক্তি কৰে। জগন্নাথ পুৰীৰ তেওঁৰ পাণ্ডাবিলাকে তেওঁ এটা ষ্টাইলত ভক্তি কৰে। দ্বাৰকাৰ ভক্তবিলাকে দ্বাৰকা কৃষ্ণক এটা ধৰণে ভক্তি কৰে। মথুৰাত এটা ধৰণে ভক্তি কৰে। ৰামেশ্বৰণক এটা ধৰণে ভক্তি কৰে। অযোধ্যাত ভগৱান ৰামচন্দ্ৰক তেওঁৰ ভক্তবিলাকে এটা ধৰণে ভক্তি কৰে। আমি কাৰ পন্থাটো আমি ল'ম, কোনটো পন্থা সৰ্বশ্ৰেষ্ঠ? চৈতন্য মহাপ্ৰভু কৈছে যে গোপীবিলাকে যি ধৰণে তেওঁ উপাসনা কৰিছিলে সেইটো হৈছে শ্ৰেষ্ঠ। সেইটোৱে কৈছে ৰম্যা কাশিত উপাসনা ব্ৰজবধূ বৰ্গেন য়া কল্পিতা। ব্ৰজবধূবিলাকে যি প্ৰেম ভাৱেৰে, যি নিস্বাৰ্থভাৱে ভগৱান কৃষ্ণৰ সেৱা কৰিছিলে, সেইটো হৈছে সৰ্বশ্ৰেষ্ঠ পন্থা। এইটো হৈছে ৩ নম্বৰ। ৪ নম্বৰ, যে এই কথাটোৰ প্ৰমাণটো কি? আপুনি যে ক'লে যে গোপীবিলাকৰ পন্থাটো উপাসনা, ভগৱান কৃষ্ণ উপাসনা কৰা পন্থাটোৱে শ্ৰেষ্ঠ পন্থা, তাৰ প্ৰমাণ কিছু আছে। প্ৰমাণ আছে। কি প্ৰমাণ? শ্ৰীমদ ভাগৱতম প্ৰমাণমমলম। শ্ৰীমদ ভাগৱততে যে ভগৱান কৃষ্ণ আৰু তেওঁৰ সখাবিলাক বা তেওঁৰ ভক্তবিলাকে যি ধৰণে কোনো ধৰণৰ আশা নকৰাকে নিষ্কলুষভাৱে তেওঁৰ সেৱা কৰিছে, তাৰ সম্পূৰ্ণ সুন্দৰ বৰ্ণনা। এইটো আমি যেতিয়া ১০ম স্কন্ধ পাম, তাত সুন্দৰভাৱে পাম কেনেকে ব্ৰজগোপীবিলাকে নিষ্কামভাৱে ভগৱান কৃষ্ণৰ সেৱা কৰিছিলে। সেইকাৰণে চৈতন্য মহাপ্ৰভু, যদিও তেওঁ এজন বিৰক্ত সন্ন্যাসী আছিলে, তথাপি তেওঁ ব্ৰজবধূবিলাকৰ কৃষ্ণৰ প্ৰতি কৰা সেৱাৰ খুব সুন্দৰ বৰ্ণনা কৰিছে। তেওঁ প্ৰতিদিন যেতিয়া নীলাচল থকা কালীনত, গম্ভীৰাত যেতিয়া আছিলে, তেওঁ প্ৰতিদিন ৰায় ৰামানন্দ, স্বৰূপ দামোদৰ গোস্বামীৰ পৰা এই গোপীসকলৰ প্ৰেমৰ কথা, কৃষ্ণৰ লগত প্ৰেমৰ কথা সদায় শ্ৰৱণ কৰিছিল। তো এইটো প্ৰমাণ হৈছে শ্ৰীমদ ভাগৱত। আৰু এইবিলাক কৰাৰ ফলত আমাৰ কি লাভ, আমাৰ কি জীৱনৰ প্ৰয়োজনটো কি?
আমাৰ জীৱন এই যে ভগৱানক আৰাধ্য কৰা বা তেওঁৰ ধামক আৰাধনা কৰা বা গোপীসকলৰ পন্থাৰে আমি আৰাধনা কৰা, শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ এইবিলাকৰ ফলত আমাৰ লাভটো কি, আমাৰ অৰ্থটো কি, আমাৰ প্ৰয়োজন কি? আমাৰ প্ৰয়োজন হৈছে প্ৰেমা পুমাৰ্থ মহান, যে ভগৱান কৃষ্ণৰ শুদ্ধ প্ৰেম লাভ কৰাটো হৈছে আমাৰ আচল অৰ্থ, জীৱনৰ অৰ্থ হোৱা আছিল। আৰু এইটোৱে হৈছে শ্ৰী চৈতন্য মহাপ্ৰভুৰ মতমিদম, এইটোৱে তেওঁৰ মত। এই মতটোকেই তাতে দাঙি ধৰিছে। ইয়াত আপোনালোকে দেখা পাব এইটোৱেই যে আৰাধ্য বা উপাস্য বস্তুটো হৈছে নন্দ মহাৰাজৰ পুত্ৰ শ্ৰীকৃষ্ণ। তেওঁৰ ধামখন হৈছে বৃন্দাবন চিন্ময় ধাম। উপাসনা বা পূজা পদ্ধতি হৈছে ব্ৰজগোপীসকলৰ দ্বাৰা প্ৰদৰ্শিত পন্থা। কেনেদৰে ব্ৰজগোপীবিলাকে ভগৱান কৃষ্ণ আৰাধনা কৰিছিলে তাৰ প্ৰমাণ হৈছে, নিৰ্মল সাক্ষী হৈছে শ্ৰীমদ ভাগৱত। আৰু আমাৰ জীৱনৰ আচল উদ্দেশ্য বা পৰম উদ্দেশ্য অৰ্থটো কি? প্ৰেম লাভ কৰা বা শুদ্ধ কৃষ্ণ ভক্তি লাভ কৰা। তো এনেদৰে কলিযুগত ভগৱান কৃষ্ণৰ অৱতাৰ শ্ৰী চৈতন্য মহাপ্ৰভুৱে শ্ৰীমদ ভাগৱত সম্বন্ধে খুব সুন্দৰভাৱে আমাক এইটো বুজাই থৈ গৈছে যে শ্ৰীমদ ভাগৱত অধ্যয়ন শ্ৰৱণ পাঠ কৰাৰ ফলত আমি শুদ্ধ কৃষ্ণ প্ৰেম লাভ কৰিব পাৰোঁ। এতিয়া ধীৰ শ্ৰীধৰ প্ৰভুৱে কৈছিলে যে শ্ৰীমদ ভাগৱতত 10টা বিষয় আছে। আৰু এজন ভক্তই কৈছিলে, তো শ্ৰীমদ ভাগৱতত 12টা স্কন্ধ আছে, দ্বাদশ স্কন্ধ, ইয়াত 18,000 শ্লোক আছে। তো এই শ্ৰীমদ ভাগৱত আমি কেনেদৰে অধ্যয়ন কৰিব লাগে? প্ৰথম স্কন্ধৰ পৰাই পঢ়িব লাগে নে যিকোনো স্কন্ধতে আমি পঢ়িব পাৰোঁ, বা ধাপে ধাপে পঢ়ি যোৱাৰ অৰ্থটো কি? এই গোটেইবিলাকৰ কথাটোৰ বিষয়েও পদ্মপুৰাণত সুন্দৰভাৱে বৰ্ণনা আছে। তাত সুন্দৰ এটা শ্লোকত কৈছে যে শ্ৰীমদ ভাগৱতৰ যে 12টা স্কন্ধ এয়া ভগৱান কৃষ্ণৰ দিব্য শৰীৰৰ লগত বৰ্ণনা কৰা হৈছে। 12টা স্কন্ধ ভগৱানৰ দিব্য শৰীৰ। যেনেদৰে আমি যেতিয়া মন্দিৰত যাওঁ, মন্দিৰৰ শ্ৰীবিগ্ৰহ যেতিয়া আমি দৰ্শন কৰোঁ, শ্ৰীবিগ্ৰহ দৰ্শন কৰা এটা পদ্ধতি এটা আছে। যদিও স্বাভাৱিকভাৱে মন্দিৰত যোৱাৰ লগে আমি ভগৱানক যেতিয়া দৰ্শন কৰোঁ, আমি প্ৰায় সকলোৰে কি হয়, শ্ৰী ভগৱানৰ মুখমণ্ডলৰ প্ৰতি আমাৰ দৃষ্টি যায়। প্ৰায়বিলাকৰে যায়, আমি মুখমণ্ডল চাই আনন্দ পাওঁ, সেইটো ঠিক আছে। কিন্তু যেতিয়া আমি চিষ্টেমেটিকেলি পদ্ধতিগতভাৱে যেতিয়া ভগৱানৰ দৰ্শন কৰিম, সেই দৰ্শন কৰাৰ পদ্ধতি হৈছে প্ৰথমে তেখেতৰ চৰণ যুগলত আমি ধ্যান কৰিব লাগে, তেওঁক সেইটো দৰ্শন কৰাৰ চেষ্টা কৰিব লাগে। তাৰপিছত তেওঁৰ উৰুদ্বয়, তাৰপিছত তেওঁৰ নাভি কমল, বক্ষ, তাৰপিছত তেওঁৰ শ্ৰীমুখৰ ফালে আমি দৰ্শন কৰিব লাগে। এইটো হৈছে চিষ্টেমেটিক। প্ৰথমতে আমি চৰণ কমলৰ পৰা একদম পদ্মমুখলৈ আমি দৰ্শন কৰিব লাগে। এইটো কথাকেই শ্ৰীমদ ভাগৱতটোক একেদৰেই শ্ৰীমদ ভাগৱত যে 12টা স্কন্ধ তেওঁৰ শৰীৰৰ লগত ৰিজোৱা হৈছে, পদ্মপুৰাণৰ সুন্দৰ এটা শ্লোকত কৈছে, পাদো যদিও প্ৰথম দ্বিতীয় তৃতীয় তুৰ্য কথিত যদুৰো নাভিস্তথা পঞ্চময়ে বষষ্ঠ ভুজান্তরম দোর্যুগলম তথান কণ্ঠস্তুরাজন নবমা যদিও মুখারবিন্দম দশমা প্রফুল্লম একাদশয়স্তললাতপত্তম শিরোপিতু দ্বাদশ এব ভাতি। তো কৈছে পাদৌ যদিও প্ৰথম দ্বিতীয়, দে পাদৌ যদিও প্ৰথম দ্বিতীয় মানে পাদৌ যদিও প্ৰথম দ্বিতীয়, যে ভগৱান কৃষ্ণৰ চৰণ যুগল প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ লগত তুলনা কৰা হৈছিল। ইয়াত দেখিছে তলত লিখা আছে, প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভগৱানৰ চৰণ যুগলৰ লগত তুলনা কৰা হয়। তৃতীয় তুৰ্যৌ কথিতৌ যদুৰৌ, তৃতীয় আৰু চতুৰ্থ স্কন্ধ ভগৱানৰ উৰুদ্বয়, দুটি উৰু, তাৰ লগত তুলনা কৰা হৈছে। নাভিস তথা পঞ্চময়ে বষষ্ঠ, পঞ্চম স্কন্ধটো ভগৱানৰ নাভি কমলৰ লগত তুলনা কৰা হৈছে। নাভি কমল পঞ্চম স্কন্ধত গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব বৰ্ণনা কৰা হৈছে। আৰু এইটো খুব আমাৰ ইণ্টাৰেষ্টিং যে আপোনালোকে জানে ভগৱান গৰ্ভদকেশায়ীৰ বিষ্ণুৰ নাভিৰ পৰা এটা কমল সৃষ্টি হৈছে, পদ্মফুলৰ সৃষ্টি হৈছে। আৰু সেই পদ্মফুলৰ ঠাৰিডালত 14 ভুৱন আছে,
আৰু সেই একদম ওপৰত যে ফুলটো তাতেই ব্ৰহ্মা স্থিতি কৰি থাকে, তাত ব্ৰহ্মা থাকে। অৰ্থাৎ এই 14 ভুৱনৰ একদম সৰ্বোচ্চ ভুৱন হৈছে সত্যলোক বা ব্ৰহ্মলোক, যিটো হৈছে পদ্মফুল, আৰু তাৰ তলত যে ঠাৰিডাল তাতে 14টা ভুৱন আছে। আৰু সেই 14 ভুৱনৰ সেই ঠাৰিশ যে পদ্মফুলটো বা পদুম ফুলটো ভগৱান কৃষ্ণৰ বা বিষ্ণুৰ নাভিৰ পৰা সৃষ্টি হৈছে। সেইকাৰণে কৈছে নাভিস তথা পঞ্চম এব ষষ্ঠ, ষষ্ঠটো কি কৈছে? ভুজান্তৰম, ভুজ মানে দুই বাহুৰ অন্তৰ, যে দুই বাহুৰ ভিতৰৰ ঠাইখিনি এইখিনি কোৱা হয় বক্ষ, অৰ্থাৎ ষষ্ঠ স্কন্ধটো হৈছে বক্ষস্থল। তাৰ পাছত কৈছে দৌৰ যুগলম তথা দৌৰ যুগল, যে দুইটা বাহু হৈছে তেওঁৰ সপ্তম আৰু অষ্টম দুই বাহুদ্বয়। কণ্ঠস্তুৰাজন, ভগৱান কৃষ্ণৰ কণ্ঠদেশ বা কণ্ঠস্থলটো হৈছে 9ম অধ্যায়। মুখাৰবিন্দম দশম প্ৰফুল্লম, যে 10ম স্কন্ধ হৈছে ভগৱানৰ হাস্যোজ্জ্বল তেওঁৰ মুখমণ্ডল। একাদশ জ্যেষ্ঠ ললাট পট্টম, আৰু তেওঁৰ কপাল হৈছে 11 স্কন্ধ, আৰু 12 স্কন্ধ হৈছে তেওঁৰ শিৰোদেশ। তেনেকে যদি আমি প্ৰথম স্কন্ধৰ পৰা ধাপে ধাপে যদি শ্ৰীমদ ভাগৱত যদি আমি অধ্যয়ন কৰাৰ চেষ্টা কৰোঁ, তেনেহলে আমি ভগৱান শ্ৰীকৃষ্ণৰ যে তেওঁৰ দিব্য শৰীৰ আছে সেইটোকো আমি ধ্যান কৰাৰ ফলটো পাই যাম। তো এই ধৰণেই তাত কৈছে যে আমি কেনেদৰে শ্ৰীমদ ভাগৱত অধ্যয়ন কৰিব লাগে। শ্ৰীমদ ভাগৱত অধ্যয়ন কৰাৰ কিটিপটো বা কৌশলটো শ্ৰীল প্ৰভুপাদে তেওঁ তাৎপৰ্যত লিখিছে। এইটো আপোনালোকে পাব প্ৰিফেচত, যিটো মুখবন্ধ আছে, তাত প্ৰভুপাদে কৈছে যে আধ্যাত্মিক জ্ঞান সমন্বিত এই মহান গ্ৰন্থখন অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয় একমাত্ৰ যোগ্যতাটো হ'ল এই গ্ৰন্থ পাঠ কৰোঁতে সাৱধানে ধাপে ধাপে উধাই যাব লাগে। সাধাৰণ গ্ৰন্থ পঢ়োঁতে খপজপকৈ আগলৈ জঁপিয়াই যোৱা দি যাব নালাগে। সাধাৰণতে আমাৰ টেণ্ডেঞ্চি বা প্ৰৱণতা থাকে, আমি যেতিয়া কিতাপ এখন পাওঁ আমাৰ এটা টেণ্ডেঞ্চি থাকে, আমি কিতাপখন অলপ প্ৰথমতে পঢ়াৰ আৰম্ভ কৰোঁ, তাৰপিছত মাজত পঢ়োঁ, আকৌ শেষৰ ফালে পঢ়া শেষ কৰোঁ, মানে খপজপ কৰি পেলাই জোৰে তোৰে পৰা পঢ়াৰ চেষ্টা কৰোঁ। শ্ৰীল প্ৰভুপাদে কৈছে আচলতে তেনেদৰে পঢ়িব নালাগে। কেনেকে পঢ়িব লাগে? আমি ধাপে ধাপে প্ৰথমৰ পৰা শেষলৈকে ধাপে ধাপে অলপ অলপকে পঢ়িব লাগে, খপজপ কৰিব নালাগে, মানে অভাৰ ৰাইড কৰি যাব নালাগে। ছেকেণ্ড স্কন্ধ নপঢ়িলোঁ, সাধাৰণতে কি হ'ব, আমি যেতিয়া পঢ়িম প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধটো, প্ৰথম স্কন্ধটো ভাল লাগিব, তাত বিভিন্ন ধৰণৰ গল্প কাহিনী আছে, পৰীক্ষিত মহাৰাজৰ কাহিনী আছে, ভীষ্মদেৱৰ কাহিনী আছে, কুন্তী দেৱীৰ স্তুতি আছে, বিভিন্ন কাহিনীবিলাক আছে, ভাল লাগিব। কিন্তু দ্বিতীয় স্কন্ধটো অলপমান আমাৰ কাৰণে বুজা কঠিন হ'ব, তাত ফিলচফিটো বেছি আছে। সেইকাৰণে বহুতে কি কৰে, দ্বিতীয় স্কন্ধটো বাদ দি পেলাই আকৌ তৃতীয় স্কন্ধত সোমায়। তৃতীয় স্কন্ধত কিছুমান গল্প আছে, সেইবিলাক ভাল পায়। কিন্তু প্ৰভুপাদে কৈছে যে এই গ্ৰন্থখন কৰাৰ একমাত্ৰ যোগ্যতাটো হ'ল সাৱধানে ধাপে ধাপে উধাই যাব লাগে। অৰ্থাৎ যেনেদৰে আমি মন্দিৰত শ্ৰী বিগ্ৰহৰ যেতিয়া দৰ্শন কৰিম, এই শ্ৰী বিগ্ৰহ দৰ্শন কৰাৰ পদ্ধতিটো হৈছে প্ৰথমেই ভগৱানৰ চৰণ যুগল দৰ্শন কৰিব লাগে। যেতিয়া ভগৱানৰ চৰণ যুগল যেতিয়া আমি দৰ্শন কৰিম, তেতিয়া আমাৰ কি হ'ব, হৃদয়ৰ অন্ধকাৰ দূৰ হৈ যায়। ভগৱানৰ চৰণ যুগলত খুব সুন্দৰ সুন্দৰ কিছুমান চিহ্ন আছে, খুব মাংগলিক চিহ্ন আছে, যেনেকুৱা পতাকা আছে, তাৰপিছত পালকি আছে, তাৰপিছত অংকুশ আছে, জব ধান আছে, ধনুকাৰ আছে, বিভিন্ন ধৰণৰ অস্পিচিয়াছ কিছুমান চাইন্স আছে, মাংগলিক চিহ্ন আছে। তো তৃতীয় স্কন্ধত কপিল মুনিয়ে তেওঁৰ মাতৃ দেৱহূতিক কৈছে যে কেনেকে এজন যোগীয়ে ভগৱানৰ যেতিয়া ধ্যান কৰিব, প্ৰথমে তেওঁ ভগৱানৰ চৰণ যুগলত ধ্যান কৰিব লাগে। আৰু এই চৰণ যুগলত যে বিভিন্ন যে বজ্ৰ অংকুশ এইবিলাক আছে, ধ্যান কৰিব লাগে। ধ্যান কৰিলে কি হয়, তেওঁ কৈছে সঞ্চিন্তয়েদ ভগৱত শৰণাৰবিন্দম বজ্ৰাংকুশধ্বজসৰো ৰুহলাঞ্চলাদ্ধম উত্তুঙ্গ রক্ত বিলাসন নখচক্রবাল জ্যোৎস্নাভিরাহত মহৎ হৃদয়ন্ধকারম। সঞ্চিন্তয়েদ আমার ধ্যান করা উচিত। সঞ্চিন্তয়েদ ভগবত শরণারবিন্দম, ভগৱানৰ যে চৰণ যুগল তাতে আমি ধ্যান কৰা উচিত। কি আছে তাত ধ্যান কৰিবলৈ?
বজ্ৰাংকুশধ্বজ সৰোৰুহলাঞ্ছনাধ্বম, বজ্ৰ অংকুশ সৰোৰুহ মানে হৈছে পদ্মফুল। এই বিভিন্ন ধৰণৰ মাংগলিক চিহ্ন কিছুমান আছে। এই চিহ্নবিলাকত যেতিয়া আমি মনোযোগ দিম, তাত ধ্যান কৰাৰ চেষ্টা কৰিম, যে দৰ্শন কৰাৰ চেষ্টা কৰিম, কি হব? উত্তুঙ্গ ৰক্ত বিলসন নখচক্ৰবাল জ্যোৎস্নাভিৰাহত মহৎ হৃদয়ন্ধকাৰম। ভগৱানৰ চৰণ যুগলত যে নখবিলাক আছে, তেওঁ সেই নখৰ পৰা নখক তুলনা কৰিছে সুন্দৰ উজ্জ্বল ৰুবি। ৰুবি যে আমাৰ যে সুন্দৰ সুন্দৰ পাথৰ বিলাক আছে, যেনেকুৱা হীৰা মুকুতা, সেই ইমানেই উজ্জ্বল, সেই উজ্জ্বলতাৰ দ্বাৰা কি হয়, আমাৰ হৃদয়ত থকা অন্ধকাৰ, যে অজ্ঞান ৰূপী অন্ধকাৰটো বিলাক নাশ হৈ যায়। তাৰ কোনোবাই আনমিউট হৈছে, দয়া কৰি মিউট কৰি থব। হোষ্টে এইটো দেখিলে ভাল হয়, চালে ভাল হয়। তো ভগৱানৰ শ্ৰী চৰণ যুগল যেতিয়া আমি ধ্যান কৰিম, তেতিয়া আমাৰ হৃদয়ত থকা ঠিক ঘন অজ্ঞান অন্ধকাৰটো উত্তুঙ্গ ৰক্ত বিলসন জ্যোৎস্নাভিৰাহত মহৎ হৃদয়ন্ধকাৰম। তো এইকাৰণে প্ৰভুপাদেও কৈছে যে আমি ধাপে ধাপে পঢ়িব লাগে। অৰ্থাৎ প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধৰ পৰা পঢ়ি আস্তে আস্তে যেতিয়া যাম, প্ৰথম দ্বিতীয় স্কন্ধ আমি অধ্যয়ন কৰা মানে আমি ভগৱানৰ শ্ৰী চৰণ যুগলৰ প্ৰতি ধ্যান কৰিছো। তাৰপিছত তৃতীয় চতুৰ্থ স্কন্ধত যেতিয়া যাম, তেওঁ উৰুদ্বয় আমি ধ্যান কৰিছো। তাৰ যদি পঞ্চম স্কন্ধত যাম, তেওঁৰ নাভি কমল আমি স্মৰণ কৰিছো। ষষ্ঠ স্কন্ধত যেতিয়া আমি অধ্যয়ন কৰিম, তাত বক্ষস্থল আমি স্মৰণ কৰিছো বা ধ্যান কৰিছো। এনেদৰে আমি যেতিয়া 9টা স্কন্ধ যেতিয়া আমি পঢ়িম, তেতিয়া আমি তেওঁৰ সুন্দৰ একদম গ্ৰীবাদেশ বা তেওঁৰ কণ্ঠস্থললৈকে আমি যাম। আৰু শেষত যেতিয়া আমি 10ম স্কন্ধত পাম, তেওঁৰ সুন্দৰ আমি সেই তত্ত্বটো বুজি পাম। সাধাৰণতে প্ৰভুপাদে তাৎপৰ্যত কৈছে, মানে তেওঁৰ প্ৰিফেচত মুখবন্ধত কৈছে যে যিবিলাক পেছাদাৰী ভাগৱত পাঠক আছে, যিসকল অভক্ত, যিসকলে সিদ্ধান্ত ভালদৰে নাজানে, তেওঁলোকে এই শ্ৰোতাবিলাকক মন আকৰ্ষণ কৰিবৰ কাৰণে ডাইৰেক্টলি তেওঁলোকে 10ম স্কন্ধত গৈ পেলাই তাৰ কৃষ্ণ লীলা সম্বন্ধে আলোচনা কৰে। বিশেষকে কৃষ্ণৰ ৰাস নৃত্য সম্বন্ধে তেওঁলোকে আলোচনা কৰাৰ চেষ্টা কৰে, কিয়নো তেওঁলোকে ভাবে যে কৃষ্ণই যে এই বিভিন্ন গোপীবিলাকৰ লগত ৰাস নৃত্য কৰিছিলে, এইটো মানে সাধাৰণ জনজাগতিক ল'ৰা ছোৱালীয়ে বল ডান্স কৰা বা নৃত্য কৰাৰ নিচিনা। আৰু এইটো ব্যাখ্যা কৰাৰ মাধ্যমেৰে তেওঁলোকে নিজেও ইন্দ্ৰিয় তৃপ্তি কৰে, আৰু সাধাৰণ যিবিলাক অজ্ঞানী যিবিলাক শ্ৰোতা আছে, তেওঁলোকৰ মনোৰঞ্জন কৰাৰ চেষ্টা কৰে। কিন্তু এইটো এটা ডাঙৰ অপৰাধ। আমি যেতিয়ালৈকে কৃষ্ণ তত্ত্ব সম্পূৰ্ণভাৱে বুজি নাপাম, তেতিয়ালৈকে আমি 10ম স্কন্ধত প্ৰৱেশ কৰিব নোৱাৰো। যেনেদৰে আমি যদি ভগৱানৰ যে চৰণ যুগলৰ পৰা যদি আমি দৰ্শন নকৰো, তেনেহ'লে তেওঁৰ মুখমণ্ডল দৰ্শন কৰাৰ আমাৰ অধিকাৰ নাথাকে, বা কৰিলেও আমি একো আনন্দ বিচাৰি নাপাম। এইকাৰণে প্ৰভুপাদে কৈছে যে আমি ধাপে ধাপে পাৰ কৰি যাব লাগে, খপ জপকৈ আগুৱাই জঁপিয়াই যোৱা দি যাব নালাগে। নেক্সট আমি নাৰদ ভক্তি সূত্ৰটো আমি পাওঁ, শিল প্ৰভুপাদে লিখিছে, reading the first 2 cantos is like contemplating the lotus feet of the Lord, and as one gradually progresses, one looks upon the Lord's various bodily limbs until finally one sees his smiling face in the 10th cantos account of his pastimes with the gopis, যেটো আমি আলোচনা কৰিলো। প্ৰথম 2টা স্কন্ধ পঢ়া মানে তেওঁ চৰণ যুগল দৰ্শন কৰা। এনেকে ধাপে ধাপে আমি যেতিয়া যাম, যেতিয়া 10ম স্কন্ধ আমি অধ্যয়ন কৰিম, সুন্দৰভাৱে যে তেওঁৰ গোপীবিলাকৰ যে লীলা কৰিছিলে, আমি এইটো আনন্দ আস্বাদন কৰিব পাৰিম। নচেত আমি ডাইৰেক্টলি যদি তাত 10ম স্কন্ধত যাওঁ, আমি আনন্দ আস্বাদন কৰিব নোৱাৰিম, এইটো আমাৰ কাৰণ অপৰাধ হ'ব। তো এইকাৰণে আমি শ্ৰীমদ ভাগৱতটো খুব সন্তৰ্পণে বৈষ্ণৱৰ মুখৰ পৰা শুনাৰ চেষ্টা কৰিব লাগে। যি বৈষ্ণৱ হয়তো শুদ্ধ পৰম্পৰা ধাৰাত আছে, সনাতন গোস্বামীয়ে তেওঁ হৰিভক্তি বিলাসত পদ্মপুৰাণৰ এটা শ্লোক তেওঁ উদ্ধৃতি দি পেলাই কৈছে যে আমি কাৰ পৰা ভাগৱত শ্ৰৱণ কৰা উচিত নহয়। এতিয়া কৰোণাত 2020-21 যে কৰোণা হৈছিলে, সেই কৰোণাত এতিয়া আমি ইউটিউব বা ফেচবুক বা বিভিন্ন ছচিয়েল মিডিয়াত আমি এতিয়া এই ধৰণৰ ভগৱত কথা শুনাৰ কাৰণে আমাৰ সুলভ হৈ গৈছে। বিভিন্ন মাধ্যমত আমি শ্ৰীমদ ভাগৱত হওক, গীতা হওক, বিভিন্ন পুৰাণৰ ৰামায়ণ মহাভাৰতৰ কথা আমি দেধাৰ পাওঁ, লাখ লাখ আছে। আপনি ইউটিউব খুলিলেই বা ফেচবুক খুলিলেই আপনি বিভিন্ন ধৰণৰ পাব। কিন্তু কথা হৈছে আমি কাৰ মুখৰ পৰা শুনিব লাগে।
এইটো আমাৰ আচাৰ্যসকলে কৈ থৈ গৈছে। সনাতন গোস্বামীয়ে পদ্ম পুৰাণৰ এটা শ্লোক উদ্ধৃতি দি কৈছে যে আমি কাৰ পৰা শুনিব লাগে, কাৰ পৰা শুনিব নালাগে। তেওঁ কৈছে অবৈষ্ণৱ মুখত গীৰ্ণ পূতং হৰি কথামৃতম শ্ৰৱণং নৈব কৰ্তব্যং সৰ্বসৃষ্ট যথাপয়ঃ। যে হৰি কথা বা ভাগৱত কথা অত্যন্ত পবিত্ৰ, অত্যন্ত পূত মানে পবিত্ৰকাৰী। কিন্তু পবিত্ৰকাৰী হৰি কথাও যদি হয়, তথাপি সেই কথা যদি এজন অবৈষ্ণৱৰ মুখত গীৰ্ণ হয়, মুখৰ পৰা যদি নিঃসৃত হয়, সেই হৰি কথাও আমি শ্ৰৱণ কৰিব নালাগে। অবৈষ্ণৱ মুখত গীৰ্ণ পূতং হৰি কথামৃতম শ্ৰৱণং নৈব কৰ্তব্যং। আমি কেতিয়াও শ্ৰৱণ কৰিব নালাগে। কিয় শ্ৰৱণ কৰিব নালাগে? হৰি কথা ইমান পুণ্য কথা, ইমান পবিত্ৰকাৰী কথা। তেওঁ কৈছে যে যেনেকে গাখীৰ এটা খুব উপাদেয় খাদ্য বস্তু, গাখীৰ খালে আমাৰ শৰীৰত পুষ্টি হয়, আমাৰ মগজুৰ বিকাশ হয়। তো এইহেন গাখীৰ যদি এটা সৰ্পই আহি যদি উচ্ছিষ্ট কৰে, সাপ এটাই যদি আহি টাচ কৰে, আমি সেই গাখীৰ খাব পাৰিম? সেই গাখীৰ খালে আমাৰ লাভ হ'ব? লাভ হোৱাটো দূৰৰ কথা, আমাৰ মৃত্যু হ'ব পাৰে, বিষাক্ত হৈ পৰিব, পয়জন হৈ যাব। ঠিক তেনেকে যদি এজন অবৈষ্ণৱে যদি হৰি কথা কয়, সেই হৰি কথা শুনাৰ পৰা আমাৰ একো লাভ নহব। আৰু যিটো শিল প্ৰভুপাদে বাৰ বাৰ কৈছে যে শিল প্ৰভুপাদ 1965 আমেৰিকাত যোৱাৰ আগতে, তাৰ আগতে বহুত সন্যাসী ভাৰতৰ পৰা গৈছিলে শ্ৰীমদ ভাগৱতৰ কথা, ভগৱত গীতাৰ কথা প্ৰচাৰ কৰাৰ কাৰণে, কিন্তু এজনো মানুহক তেওঁলোকে ভক্ত বনাব পৰা নাছিলে। কিন্তু ভগৱানৰ ইচ্ছাত, এইটো আমি পৰৱৰ্তীত আলোচনা কৰি পিছত কেতিয়াবা, যে চৈতন্য মংগলত লোচন দাস ঠাকুৰে এইটো কথা কৈছে, যে তাত কৈছে যে কেনেকে শিল প্ৰভুপাদ হৈছে চৈতন্য মহাপ্ৰভুৰ এজন সেনাপতি ভক্ত। তাত কোৱা আছে, যদি পাপী চাৰি ধৰ্ম দূৰে দেশে যায়, মোৰ সেনাপতি ভক্ত যাইবে তথায়। যে যদি পাপী মানুহবিলাকে এই দেশ, আমাৰ দেশৰ পৰা এৰি যদি দূৰ দেশত গুচি যায়, আচলতে শ্ৰীমদ ভাগৱতৰ বৰ্ণনা আছে, যেতিয়া ইয়াত উৎপাত হৈছিলে, বহুত ইয়াৰ পৰা আৰ্য ব্যক্তি তেওঁলোকে দূৰত গুচি গৈছিলে, মানে ভাৰতবৰ্ষ এৰি পেলাই ইউৰোপৰ ফালে গুচি গৈছিলে। তো সেইবিলাকৰে ঠাল ঠেঙুলি এতিয়া বৰ্তমান যে বিদেশত যিবিলাক মানুহ আছে, তেওঁলোক হৈছে আমাৰ এই মানে এই ধাৰাৰ লগতে থকা। তেওঁলোকে এই আমাৰ মানে আমাৰ যিটো হিন্দু বা সনাতন ধৰ্ম তেওঁলোকে বাদ দি গৈছিলে। কিন্তু তাত মহাপ্ৰভুৱে সেইটো কৈছে, চৈতন্য মংগলত সেইটো বৰ্ণনা আছে, যদি পাপী চাৰি ধৰ্ম দূৰে দেশে যায়, মোৰ সেনাপতি ভক্ত যাইবে তথায়। যদি পাপী ব্যক্তিবিলাকে যদি ধৰ্ম এৰি পেলাই যদি দূৰ দেশতো গুচি যায়, সেইবিলাকক মোৰ সেনাপতি ভক্ত পিছে পিছে গৈ খেদিব। মোৰ সেনাপতি ভক্ত যাইবে তথায়। এবে নাম সংকীৰ্তন তীক্ষ্ণ খৰ্গ লয়া, অন্তৰ অসুৰ তাৰে ফেলিবে কাটিয়া। তেওঁ সিহঁতৰ অন্তৰৰ অসুৰটো কাটি পেলাব। তো সেনাপতিয়ে কি কৰে? সেনাপতিয়ে মানুহবিলাক কচু কটা দিয়ে। আমি জানো লাচিত বৰফুকনে কি কৰিছিলে, মানবিলাকক কাটিছিলে। তো সেনাপতিৰ কাম হৈছে শত্ৰুক নিধন কৰা। কিন্তু এই সেনাপতিজনে কেনেকে নিধন কৰে? তেওঁ কৈছে, এবে হৰি নাম তীক্ষ্ণ খৰ্গ লয়া, এবে নাম সংকীৰ্তনৰ তীক্ষ্ণ খৰ্গ লয়া। তেওঁ এনেকুৱা এটা তীক্ষ্ণ খৰ্গ লব, সেই খৰ্গটো কিহৰ? নাম সংকীৰ্তন খৰ্গ। এই নাম সংকীৰ্তন খৰ্গটো লৈ কি কৰিব? অন্তৰ অসুৰ তেবে ফেলিবে কাটিয়া। যে সেই অসুৰবিলাকৰ ভিতৰত যে অন্তৰত যে অসুৰটো আছে, সেই পাপীবিলাকৰ ভিতৰত যে অসুৰটো আছে, সেই অসুৰবিলাকক কাটিব। মানে মানুহজনক নাকাটে, আসুৰিক মনোবৃত্তিটো তেওঁ পৰিৱৰ্তন কৰিব। সেইটো আমি দেখা পাইছো। এতিয়া শিল প্ৰভুপাদ যেতিয়া বিদেশত গৈছিলে, পাশ্চাত্য দেশ গৈছিলে, হিপীবিলাকক তেওঁ হেপী বনাইছিলে। তেওঁলোকৰ ভিতৰত আসুৰিক প্ৰবৃত্তি নাশ কৰি পেলাই তেওঁলোকক আজি সুন্দৰ মহান বৈষ্ণৱত পৰিণত কৰাইছিল। তো এইটোৱেই হৈছে সেই নাম সংকীৰ্তনৰ প্ৰৱৰ্তন। এইটোৱেই হৈছে মহাপ্ৰভুৰ মত, মহাপ্ৰভু স্বয়ং কৃষ্ণ। কিন্তু তেওঁ এতিয়া এই কলি যুগত এই হৰিনাম সংকীৰ্তন বা ভাগৱত ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে তেওঁ ভক্তৰ ৰূপত আহি পেলাই এনেকে আমাৰ মাজত হৰিনাম সংকীৰ্তনটো তেওঁ প্ৰচাৰ কৰিছে। এইটোৱে হৈছে মূল উদ্দেশ্য শ্ৰীমদ ভাগৱতৰ। তো এইকাৰণে কৈছে যে আমি যদি শ্ৰীমদ ভাগৱত অধ্যয়ন কৰি উপলব্ধি কৰিব লাগে, সেই ভাগৱতৰ বাণী যদি আমাৰ জীৱন সাৰোগত কৰিব লাগে, আমি তেতিয়াহ'লে ধাপে 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 পঢ়িব লাগে। এইটো হৈছে শ্ৰীমদ ভাগৱত অধ্যয়ন কৰাৰ মূল কৌশল। এতিয়া মই আপোনালোকৰ কাৰণে আৰু এটা প্ৰশ্ন কৰিম, যে শ্ৰীমদ ভাগৱত পঢ়ি পেলাই বা শ্ৰীমদ ভাগৱতৰ পৰা আপোনালোকে কি আশা কৰে? আপোনালোকে ইমান কষ্ট কৰি
8টাৰ পৰা 9:30লৈকে বহিছে, মূল্যৱান সময় দিছে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিব বুলি পেলাই। ইয়াৰ পৰা আপোনালোকে কি বিচাৰে, কি আশা কৰে? মানে ইয়াৰ পৰা যদি এটা আপুনি ভাল আশা নাপায়, যেনেকে ধৰক কোনো এটা প্ৰতিষ্ঠানে এটা কোৰ্চ কৰিছে, আপোনালোকে কোৰ্চত জইন কৰিছে, কোৰ্চত কিয় জইন কৰে? কিবা পাব বুলি পেলাই। যদি আপোনালোকৰ প্ৰত্যাশা মতে, আপোনালোকৰ এক্সপেক্টেশন মতে যদি সেইটো দিব নোৱাৰে, তেতিয়াহ'লে সেই প্ৰতিষ্ঠানৰো বদনাম আৰু আপোনালোকৰো সময় নষ্ট, আমাৰো সময় নষ্ট। মানে যি শ্ৰোতা তেওঁৰো সময় নষ্ট আৰু যি বক্তা তেওঁৰো সময় নষ্ট। সেইকাৰণে আমাৰ মাজত এইটো জানা দৰকাৰ, বা ময়ো জানা দৰকাৰ যে আপোনালোকে কি আশা কৰে। আপোনালোকেও জানা দৰকাৰ যে ইয়াৰ পৰা আপোনালোকে কি পাব পাৰে। অৰ্থাৎ আমাৰ পৰা মানে শ্ৰীমদ ভাগৱতৰ পৰা আমি কি আশা কৰিব পাৰো। প্ৰাণ ৰয় প্ৰভু। হরে কৃষ্ণ প্রভু প্রণাম। প্ৰণাম। প্রভু আমি ভগৱতম পঢ়ি বা শুনি আমি এইটোৱে আশা কৰিব পাৰো, আমাৰ যিটো মনোবৃত্তি সেইটো যেনে পৰিৱৰ্তন হয়। আমাৰ কঠোৰ মনোবৃত্তি, আচ্ছা, মনোবৃত্তি, তো সেইটো যেন সেইটো পৰিৱৰ্তন হয়। ওকে, গুণগান শুনি ভক্তৰ ভগৱানৰ ভক্তৰ যে লীলা, সেইটো শুনি বা সেনেকা আচাৰ্য বা আচাৰ্যবিলাক যেনেকা পন্থা অৱলম্বন কৰিছে, সেই মতো জানে আমি চলিব পাৰো। ওকে, ধন্যবাদ প্ৰভু। আৰু কৃষ্ণ আৰু বহুত ধন্যবাদ। ধন্যবাদ, কওক। ভাগৱত পঢ়ি বা শুনি আমি এটি হব বিচাৰো যাতে নিত্যং ভাগৱত সেবায় ভক্তির ভগবতী নষ্ট কি, যাতে আমার নিষ্ঠা ভক্তির উদয় হয়। ওকে, খুব ভাল। আৰু কোনোবাই কব? ওকে, শ্ৰীবাণী মাতাজী কৈছে টু এট্ৰাক্ট অৰ এষ্টাব্লিছ লৰ্ড কৃষ্ণ ইন আৱাৰ হাৰ্ট, আমাৰ হৃদয়ত কৃষ্ণ অধিষ্ঠিত হোৱা। খুব ভাল। তো শ্ৰীমদ ভাগৱত অধ্যয়ন কৰি আমি কি পাম, এইটো শ্ৰীল প্ৰভুপাদে খুব সুন্দৰভাৱে কৈছে। তেওঁ কৈছে শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 7ম অধ্যায়ৰ 7 নম্বৰ শ্লোকত কৈছে, যস্যাম বৈশ্রিয়মানায়াম কৃষ্ণে পৰম পুৰুষে ভক্তিৰ উৎপদ্যতে পুংস শোকমোহ ভয়াপহা। এই বৈদিক সাহিত্য প্ৰথম কৰা মাতৃ পৰম পুৰুষ পৰমেশ্বৰ সৃষ্টি কৰা ভক্তিময়ী সেৱাসমূহৰ অনুভূতি অনতি পলমে জাগ্ৰত হয়, যাৰ ফলত শোক, মোহ আৰু ভয়ৰূপী অগ্নি নিৰ্বাপিত হয়। কাৰোবাৰ মাইক অন হৈ আছে। কি কৈছে? যস্যাংগৈ শ্ৰীমানায়াম, যিসকলে এই ভাগৱত শ্ৰৱণ কৰিব, নিত্যম ভাগৱত শ্ৰৱণ কৰিব, কৰিলে কি লাভ হয়? কৃষ্ণে পৰম পুৰুষে ভক্তিৰ উৎপদ্যতে, অর্থাৎ পরম পুরুষ ভগবান পরমেশ্বর ভগবানের প্রতি আমার ভক্তি উৎপাদন হব, ভক্তি আরম্ভ হব। আচ্ছা, ভক্তি হলে আমার কি লাভ হব? আমার 3টা লাভ হব। কি? শোক, মোহ আর ভয়ের পৰা আমি মুক্তি পাম। শোক, মোহ আর ভয়রূপী অগ্নি আমার নির্বাপিত হয়ে যাব, ফায়ার উইল বি এক্সটিংগুইশড। এই 3টা বস্তু কি আছে? শোক, মোহ, ভয়টো কি? শোক হৈছে লেমেন্টেশন, অর্থাৎ আমি সদায় আমাৰ অতীতক লৈ আমি শোক কৰো। মোৰ ডাঙৰ এটা ঘৰ এটা আছিলে, ঘৰটো নষ্ট হৈ গ'ল ভাঙি। মোৰ বহুত টকা পইচা আছিলে, টকা পইচা নোহোৱা হৈ গ'ল। মোৰ মা দেউতা আছিলে, তেওঁ ঢুকাই গ'ল। আমি সদায় অতীতক লৈ শোক কৰো। মোহ কাক লৈ পেলাই কৰো? বৰ্তমানক লৈ আমি মোহ কৰো। মোৰ টকা পইচা আছে, যাতে সেই টকা পইচা যদি ঠিক ঠাক থাকে, ইনকাম টেক্সে যেন লৈ নাযায়, চোৰে যেন চুৰ কৰি লৈ নাযায়, মোৰ স্বাস্থ্য যেন ঠিকে থাকে, ল'ৰা ছোৱালী যেন ঠিকে থাকে। এইবিলাক হৈছে আমি প্ৰেজেন্ট, অৰ্থাৎ আমি বৰ্তমান কালক লৈ আমি মোহত থাকো। আৰু ভৱিষ্যতক লৈ আমাৰ সদায় ভয় থাকে, কি বা হ'ব, আমি বেলেগত যাম, তাত ঠিকে থাকে হ'ব, আহি গৈ পামতো। এই আমি সদায় ফিউচাৰক লৈ বা অতি ভৱিষ্যতক লৈ পেলাই আমি ভয়ত থাকো। কিন্তু আমি যেতিয়া শ্ৰীমদ ভাগৱত নিত্যম ভাৱে শ্ৰৱণ কৰিম, তেতিয়া আমাৰ এই 3টা বস্তুৰ পৰা আমি মুক্তি পাই যাম। শোক, মোহ, ভয়াপহ। এই 3 ধৰণৰ মানে কষ্ট আমাৰ আছে নে নাই? সকলোৰে আছে। কিন্তু এই 3টাৰ পৰা আমি মুক্তি পাব পাৰিম।
তাৰপিছত আকৌ দ্বিতীয় স্কন্ধৰ 8 নম্বৰ অধ্যায়ৰ 4 নম্বৰ 5 নম্বৰ শ্লোকত সুন্দৰভাৱে কৈছে, এইটো পৰীক্ষিত মহাৰাজে কৈছে। ইয়াৰ আগৰটো যিটো ক'লে জস্যংবৈ শ্ৰীয়মা নামেৰে চুত গোস্বামী কৈছিলে, এতিয়া পৰীক্ষিত মহাৰাজে কৈছে শ্ৰীনত শ্ৰদ্ধয়া নিত্যম গৃণতস্য স্বসে স্থিতম কালেন নাতি দীৰ্ঘেন ভগৱান বিশতে হৃদি। যিসকল ব্যক্তিয়ে নিয়মিত ৰূপে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰে আৰু ইয়াক অত্যন্ত গম্ভীৰতাপূৰ্বক গ্ৰহণ কৰে, ইয়াত এটা সেকেন্ড কণ্ডিশ্যন এটা আছে, কিন্তু কেৱল শ্ৰৱণ কৰিলেই নহব, সেইটো গৃণতস্য স্বসে স্থিতম, গম্ভীৰভাৱে এইটো গ্ৰহণ কৰিব লাগিব, নহলে কি হব, ইস্কন মানে এটা কাণেৰে সোমালে আৰু এটা কাণেৰে ওলাই গুচি গল, তেতিয়া একো লাভ নহব। যদি শ্ৰীমদ ভাগৱতৰ বাণী যদি আমাৰ জীৱনত শোকমোহ ভয়া অপহা মানে দূৰ কৰিব লাগে, দূৰীভূত কৰিব লাগে, তেনেহলে ইস্কন হলে নহব, মানে এই বাণীটো ভিতৰত আমাৰ হৃদয়ত প্ৰৱেশ কৰিব লাগিব। এইখন কাণেৰে সোমাই এইখন কাণ ওলাই গলে নহব, এইখন কাণ বন্ধ থাকিব লাগিব, এইখন কাণ সোমালে হৃদয়ত সোমাব, হৃদয়ত সোমালে কি হব, পৰীক্ষিত মহাৰাজে কৈছে শ্ৰীনত শ্ৰদ্ধয়া নিত্যম গৃণতস্য স্বসে স্থিতম কালেন নাতি দীৰ্ঘেন ভগৱান বিশতে হৃদি। আমাৰ লগে লগে ভগৱান আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰিলে কি লাভ হব আমাৰ, তাৰ নেক্সট শ্লোকত কৈছে প্ৰবিষ্ট কৰ্ণৰন্ধ্ৰেন শানং ভাৱ সৰোৰুহম ধুনোতি সমলং কৃষ্ণ সলিলস্য যথা আচৰত। এই যেতিয়া শব্দৰূপী শ্ৰীমদ ভাগৱত কৃষ্ণ যেতিয়া আমাৰ কৰ্ণৰন্ধ্ৰেৰে প্ৰৱেশ কৰিব, প্ৰৱেশ কৰি তেওঁ আমাৰ হৃদয়ত গৈ পেলাই আমাৰ হৃদয় ৰূপ কমলাখনত তেওঁ বহিব। আমাৰ হৃদয় কমলত তেওঁ বহি পেলাই কি কৰিব, আমাৰ গোটেই হৃদয় যে মল বিলাক আছে তেওঁ ধুই চাফা কৰি দিব, নিকা কৰি দিব। পৰম পুৰুষ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ শব্দৰূপী অৱতাৰ অৰ্থাৎ শ্ৰীমদ ভাগৱত কৰ্ণৰন্ধ্ৰেৰে আত্মলব্ধ সম্পন্ন ভক্তৰ হৃদয়ত প্ৰৱেশ কৰি তেওঁৰ ভাৱৰূপী কমলা শয়ন অধিষ্ঠিত হয় আৰু কাম ক্ৰোধ লোভ আদি জড়কলুষিতা ধুই নিকা কৰে, ঠিক যেনেদৰে শৰৎকালৰ বৰ্ষাই পংকিল জলৰাশি নিৰ্মল কৰি তোলে। আচ্ছা, আপোনালোকৰ ঘৰত যাৰ যাৰ কুঁৱা আছে, কুঁৱাৰ পানী চাফা কৰিবৰ কাৰণে কি কৰে, আপোনালোকে ফিটকিৰি দিয়ে, ব্লিচিং পাউডাৰ দিয়ে, হয় নে, চাফা হৈ যায়, ফিটকিৰি দিলে ধুনীয়া ফটফটীয়া হৈ যায়। এই যে গোটেই পৃথিৱীত যে নদীবিলাক আছে, সৰোবৰ বিলাক আছে, তাৰ পানী এতিয়া বৰ্ষাকাল আৰম্ভ হব নহয়, বাৰিষা আৰম্ভ হৈছে এতিয়া, আৰু 1 মাহ পাছত ভাল বাৰিষা আহিব, পানীবিলাক ঘোলা হৈ যায় নে নাই, পানী ঘোলা হৈ যায়, নদীৰ পানী হওক, পুখুৰীৰ পানী হওক, সৰোবৰৰ পানী হওক, ঘোলা হৈ যায়। কিন্তু এইটো পৰিষ্কাৰ কৰাৰ কাৰণে কোনো ফিটকিৰি বা একো ব্লিচিং পাউডাৰ নালাগে। যেতিয়া শৰৎকাল যেতিয়া আহিব, বৰ্ষা তাৰপিছত শৰৎ হেমন্ত, শৰৎকাল যেতিয়া আহিব, শৰৎকালত যেতিয়া এটা বৃষ্টি হব, সেই বৃষ্টিয়ে গোটেই ঘোলা পানীবিলাক পৰিষ্কাৰ কৰি দিয়ে। সেইটোৱে ইয়াতে কৈছে পৰীক্ষিত মহাৰাজে সলিলস্য যথা শৰৎ, শৰৎকালে যেনেকে এই যে পংকিলময় পানীবিলাক ধুনীয়াভাৱে একদম নিৰ্মল কৰি তোলে, ঠিক তেনেকে যিয়ে এই ভগৱত বা শ্ৰীমদ ভাগৱতৰ বাণী শ্ৰৱণ কৰিব, গ্ৰহণ কৰিব, তেওঁৰ হৃদয়ত ভগৱান কৃষ্ণ বহি পেলাই গোটেই তেওঁৰ হৃদয়খন নিকা কৰি দিব। এইটোৱে হৈছে শ্ৰীমদ ভাগৱত আমাৰ লাভ, শ্ৰৱণ কৰাৰ পৰা লাভ। শ্ৰীল প্ৰভুপাদে আৰু কৈছে দিছ ইজ ভাগৱত ধৰ্ম, টু ষ্টাডি শ্ৰীমদ ভাগৱত ভেৰি কেয়াৰফুলি, এভৰি নলেজ ইজ দেয়াৰ। এই শ্ৰীমদ ভাগৱতৰ প্ৰত্যেকবিলাক জ্ঞানেই আছে। কিম্বা পুৰৈ ঈশ্বৰ, এইটো দ্বিতীয় শ্লোকত আমি পাম, দেয়াৰ ইজ ন নিড অফ ৰিডিং এনি আদাৰ বুক, আৰু বেলেগ কোনো গ্ৰন্থ পঢ়াৰ কোনো দৰকাৰেই নাই। The perfection of life is to understand God. আমাৰ জীৱনৰ আচল সিদ্ধি হৈছে যে ভগৱত উপলব্ধি কৰা। So by reading Srimad Bhagavatam, সদ্যহ immediately ভাগৱত শ্ৰৱণ কৰাৰ বা অধ্যয়ন কৰাৰ লগে লগে কি হব, হৃদি অৱৰুদ্ধতে ঈশ্বৰ, the supreme person of Godhead, by simply reading Bhagavatam, he is already there, but immediately he is realized. এতিয়া আপোনালোকে প্ৰশ্ন কৰিব পাৰে, আৰে প্ৰভু আপুনি যে কৈছে ভাগৱত শুনিলে ভগৱান আহি হৃদয়ত প্ৰৱেশ কৰে বা হৃদয়ত মানে বদ্ধ হৈ যায়, ভগৱানটো আমাৰ হৃদয়ত আছে। এই ভগৱান আমাৰ হৃদয়ত যে আছে, তেওঁ পৰমাত্মা ৰূপী ভগৱান আছে। আমি যেতিয়া দ্বিতীয় স্কন্ধ তৃতীয় স্কন্ধ আলোচনা কৰিম, তাত আপোনালোকক ভালদৰে বুজাব পাৰিম। আমাৰ হৃদয়ত যে ভগৱান আছে, তেওঁ ভগৱান কৃষ্ণৰ অংশৱতাৰ পৰমাত্মা ৰূপে আছে।
কিন্তু শ্রীমদ ভাগবত যেটি আমি শ্রবণ করিম তেতিয়া স্বয়ং ভগবান কৃষ্ণ আহিব, পরমাত্মাটো আছেই, কিন্তু যেতিয়া স্বয়ং আমি শ্রীমদ ভাগবত যেতিয়া আমি অধ্যয়ন বা আমি পাঠ কৰিম বা শ্রবণ কৰিম তেতিয়া সেই পরমাত্মাটো আছে, এইটো বেলেগ, স্বয়ং ভগবান কৃষ্ণ আহি আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। সেইটো কথা ইয়াত কৈছে যে হি ইজ দেয়াৰ, হি ইজ অলৰেডি দেয়াৰ, তাৰমানে ভগৱান আছে, বাট ইমিডিয়েটলি হি ইজ ৰিয়েলাইজ, সেইটো আমি উপলব্ধি কৰিব পাৰিম। এতিয়া আমি ভগৱান আছে বুলি উপলব্ধি কৰিব নোৱাৰো, কিয়নো আমাৰ হৃদয়খন একদম লেতেৰা বস্তুৰে ভৰ্তি হৈ আছে। যে শ্রীমদ ভাগবত রূপী মানে অবতার শব্দ ব্রহ্ম যেটি আমার শরীরত সোমাব প্রবিষ্ট কর্ণ রন্ধেন, তেতিয়া কি হব? সলিলস্য যথা আচরণ, গোটেই লেতেৰা বস্তুবিলাক তেওঁ নিকা কৰি ধুই কৰি দিব। এণ্ড দ্যাট ইজ দ্য পাৰফেকশ্যন অফ লাইফ। এইটো হৈছে আমাৰ জীৱনৰ একদম চৰম সিদ্ধি। তেওঁ আকৌ কৈছে, ইফ ইউ ষ্টাডি শ্রীমদ ভাগৱতম পারফেক্টলি, যদি আপনি শ্রীমদ ভাগৱত খুব সুন্দৰভাৱে যদি অধ্যয়ন কৰে, দেন অল ইউর এডুকেশন ইজ কমপ্লিট। আপনি হ'ব পাৰে ডাঙৰ ডাক্তৰ, ডাঙৰ ইঞ্জিনিয়াৰ, লয়াৰ, সাইন্টিষ্ট, নোবেল প্ৰাইজ পোৱা, কিন্তু যেতিয়ালৈকে শ্রীমদ ভাগৱত আপনি অধ্যয়ন নকৰে আপনার শিক্ষা অপূর্ণ, অসম্পূর্ণ হৈ থাকিব। You don't require any other book to read. আপনি আর অন্য কোনো গ্রন্থ পড়ার দরকারই নাই। You get it from শ্রীমদ ভাগৱতম, all material and spiritual knowledge. শ্রীমদ ভাগৱতৰ আপনি সকলো জড়জাগতিক জ্ঞান পাব, সকলো আধ্যাত্মিক জ্ঞানেই পাব। And at the end, কৃষ্ণ। আর শ্রীমদ ভাগৱতৰ একদম শেষত আপনি কি পাব? ভগবান কৃষ্ণ পাব। That is the profit. সেইটোৱে আমাৰ লাভ, সেইটোৱে লাভ। আমি বেলেগ কোনো শাস্ত্ৰ পঢ়ি পেলাই যদি কৃষ্ণকে বুজি নাপালো, তেতিয়া পঢ়াৰ একো লাভ নহল। বাংলাতে একটা কথা আছে, পরে কেনে লোক কৃষ্ণ জানিবারে, সে যদি নহিল সেই বিদ্যায় কি করে? মানুহ অধ্যয়ন করা উচিত, পঢ়া উচিত কৃষ্ণক জানার কারণে। যদি আমি জড়জাগতিক জ্ঞান পঢ়ি পেলাইও যদি আমি কৃষ্ণকেই বুজি নাপালো, তাহলে সেই বিদ্যার একো মূল্য নাই। কিন্তু যদি আমি শ্রীমদ ভাগৱত পঢ়ো, যদি আমি জড়জাগতিক জ্ঞানো না থাকে, আমি ডাক্তৰ ইঞ্জিনিয়াৰ নহওঁ, আমি বকলম হওঁ, আমি নিজৰ নামটো লিখিব নোৱাৰো, কিন্তু শ্রীমদ ভাগৱতৰ যদি জ্ঞান থাকে আমি সব কিছু জানো। সেইটো শিল প্ৰভুপাদে কৈছে। কুন্তি মহাৰাণীৰ এটা শিক্ষা এটা আছে, টিচিংছ অফ কুইন কুন্তি বুলি শিল প্ৰভুপাদে এখন গ্ৰন্থ লিখিছে। তাতো তেওঁ লিখিছে, শ্রীমদ ভাগৱতম প্ৰমাণমমলম। If you simply read Srimad Bhagavatam, he gains the topmost education. তো একদম সম্পূর্ণ জ্ঞানটো পাই যাব। For if one studies Srimad Bhagavatam, he will be well versed in every subject matter. যদি কোনোবাই শ্রীমদ ভাগৱত পঢ়ে, তেওঁ জ্ঞানৰ প্ৰতিটো বিষয়েই একদম এক্সপার্ট হৈ যাব, বিদগ্ধ হৈ যাব, কেৱল শ্রীমদ ভাগৱত পঢ়িলে। তো এনেদৰেই আমি দেখা পাওঁ যে শ্রীমদ ভাগৱত কেনেদৰে অধ্যয়ন কৰা উচিত, কি মনোভাৱ লৈ শ্রীমদ ভাগৱত পঢ়িলে আমাৰ কি লাভটো হ'ব, এইটো যেতিয়া আমি বুজিলো, এতিয়া আমি অলপ সময়ৰ ভিতৰত আলোচনা কৰিম যে আপোনালোকক কৈছিলো, আপোনালোকে বোধহয় পঢ়ি আহিছে যে মুখবন্ধ, আগ কথা আৰু পাতনি। আশা কৰো আপোনালোকে পঢ়িছে, কিয়নো ইয়াৰ পিছৰ ক্লাছৰ পৰা আমি ডাইৰেক্টলি প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকৰ পৰা আৰম্ভ কৰিম। তো প্রত্যেক গ্রন্থরে সাধারণতে যিবিলাক আধ্যাত্মিক গ্রন্থ থাকে বা অন্যান্য জড়জাগতিক কিতাপবিলাক গ্রন্থবিলাকতো আমি সাধারণতে এই মুখবন্ধ বা আগ কথা বা পাতনি বা ইংলিছত যাক কয় প্রিফেস, ফৰৱাৰ্ড আৰু ইন্ট্রোডাকশন। তো এইবিলাক সম্বন্ধে আপনার হয়তো কারোবার ধারণা আছে, মই সংক্ষেপে কৈ দিছো। প্রিফেসটো হৈছে যিজন অথৰ তেওঁ নিজে লিখে। প্রিফেস এটা পাতনি নিচিনা, ইন্ট্রোডাকশন নিচিনা, কিন্তু খুব সৰুকে লিখে তেওঁ। প্রিফেসত কি কোৱা হয় বা মুখবন্ধত কি কোৱা হয় যে গ্ৰন্থকাৰে তেওঁ কিয় সেই গ্ৰন্থখন লিখিলে তাত চমুকে তাত এটা বৰ্ণনা কৰে, যে কি কাৰণে তেওঁ গ্ৰন্থখন লিখিব লগা হ'ল। এইটোৱে হৈছে মুখবন্ধ বা ইংৰাজীত প্রিফেস বুলি কোৱা হয়। এইটো এটা সৰু ধৰণৰ এটা পাতনি বা ভূমিকাই বা ইন্ট্রোডাকশনে হয়, কিন্তু তেওঁ খুব ছুটিকে লিখে, আৰু এইটো গ্ৰন্থকাৰেই লিখিব, মুখবন্ধ বা প্রিফেস। আর তার বিষয়বস্তু হয় যে কি পরিস্থিতিত তেওঁ গ্রন্থখন লিখিব লগা হয়েছে, কিয় তেওঁ গ্রন্থখন লিখিছে। আমি আহিম এতিয়া মুখবন্ধত কি কৈছে শিল প্ৰভুপাদে। দ্বিতীয় হৈছে ফৰৱাৰ্ড, বা ইয়াত অসমীয়া কিতাপত আছে, আপোনালোকে পাইছে যে আগ কথা, বা বেংগলী কিতাপ যিসকলে পঢ়ে তাত লিখা আছে ভূমিকা বুলি লিখা আছে, বা ইংৰাজীত এইটো ফৰৱাৰ্ড থাকে। ফৰৱাৰ্ডটো হৈছে যে এজন তৃতীয় ব্যক্তিয়ে পাঠকক, যিজন গ্ৰন্থকাৰ বা তেওঁৰ যে লিখা গ্ৰন্থখনৰ লগত পৰিচয় কৰি দিয়ে।
যেনেদৰে আজি আমাৰ ক্লাছ আৰম্ভ হোৱাৰ আগতে লীলা ৰাধিকা দেৱীয়ে ক'লে যে পাঠকৰ বা বক্তাৰ এটা পৰিচয় পৰ্ব যোৱা ক্লাছত হোৱা নাছিলে, সেইটো কাৰণে প্ৰীতি মাতাজীক ক'লে যে তেওঁ মোৰ এটা ইন্ট্ৰডাকশ্যন দি দিলে, যিটো একচুৱেলি মই ইচ্ছা কৰি আজি এইটো কৰিব দিলো আপোনালোকক এই কথাটো বুজাবৰ কাৰণে যে ফৰৱাৰ্ডটো আচলতে কি হয় বা আগ কথা কি হয়। যেনেকে বহুতে হয়তো আপোনালোকে মোক চিনি পায়, হয়তো যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে মোৰ পৰিচয় দিয়াটো, এজনী মাতাজী প্ৰীতি মাতাজী মোৰ পৰিচয়টো দি দিলে, ঠিক এই কথাটোৱে কি কৰে ফৰৱাৰ্ডত বা আগ কথাত এজন তৃতীয় ব্যক্তিয়ে, যিজনে গ্ৰন্থখন লিখা নাই, সেই তৃতীয় ব্যক্তিয়ে পাঠকক গ্ৰন্থখন বা গ্ৰন্থকাৰৰ লগত পৰিচয় কৰি দিয়ে। যেনে ধৰক মোৰ ওচৰত ভাগৱতমখন আহিল, মইতো প্ৰভুপাদক চিনি নাপাওঁ, কোন প্ৰভুপাদ বা তেওঁ কিয় লিখিলে ভাগৱত কি, তো যে আগ কথা বা যিসকলে ফৰৱাৰ্ডটো লিখিব, আমাৰ ইয়াত ভাগৱতত ফৰৱাৰ্ডটো লিখিছে প্ৰকাশক মণ্ডলী বা পাব্লিচাৰ্ছে, কিন্তু আপোনালোকে যদি শিল প্ৰভুপাদৰ জীৱনীটো চাই, য'ত স্বৰূপ দামোদৰ গোস্বামী, সৎস্বৰূপ গোস্বামী লিখিছে, তাত বেলেগ এজন ইংলেণ্ডৰ এজন ৰাইটাৰে তাত ফৰৱাৰ্ড লিখিছে। তো ফৰৱাৰ্ডৰ কাম হৈছে এজন তৃতীয় ব্যক্তিয়ে গ্ৰন্থকাৰ সম্বন্ধে তাতে এটা আলোচনা বা তাতে এটা পৰিচয় কৰি দিয়ে। আৰু প্ৰস্তাৱনা বা যিটো পাতনি, অসমীয়াত প্ৰস্তাৱনা বুলি কয়, বেংগলীখনত অসমীয়াত পাতনি বুলি লিখিছে আৰু বেংগলীখনত প্ৰস্তাৱনা, আৰু ইংলিছত ইন্ট্ৰডাকশ্যন আছে। সেইটো হৈছে আকৌ গ্ৰন্থকাৰে লিখিব, তেওঁ গোটেই গ্ৰন্থখনৰ এটা চমু সাৰাংশ এটা তাত দি দিয়ে, যে 12টা স্কন্ধৰ যে 18,000 সম্মিলিত যে শ্ৰীমদ ভাগৱতত তাত কি ক'ব গৈছে, এই গোটেইটো কথাটো শিল প্ৰভুপাদে তেওঁ ইন্ট্ৰডাকশ্যন পাৰ্টত বা পাতনিত তেওঁ গোটেইটো ধুনীয়াকৈ বৰ্ণনা কৰিছে। তো এতিয়া মুখবন্ধ বা যিটো প্ৰিফেচ, তাত শিল প্ৰভুপাদে তেওঁৰ উদ্দেশ্য আৰু মনোভাৱ প্ৰকাশ কৰিছে। মই গোটেইটো নপঢ়ো, যিহেতু সময়ৰ অকণমান অভাৱ, মই আপোনালোকক এইটো পইণ্টকেইটা মই উলিয়াইছো, আপোনালোকে এইটো পাই যাব পাৰে বা আপোনালোকৰ সুবিধাৰ কাৰণে মই লিখি দিছো। শিল প্ৰভুপাদে কিয় গ্ৰন্থখন তেওঁ লিখিছিলে, অৰ্থাৎ শ্ৰীমদ ভাগৱতখন কিয় তেওঁ অনুবাদ কৰিলে, তাৰ কাৰণটো কি, যিহেতু প্ৰিফেচত এইটোৱে লিখা থাকে যে কিহৰ কাৰণে তেওঁ লিখিলে, তো তেওঁৰ মনোভাৱটো কি। ইয়াতে মই 3টা মনোভাৱ আপোনালোকক দিছো, আপোনালোকে তাত পাই যাব, গোটেইখিনি মুখবন্ধতে আছে। প্ৰথম মনোভাৱটো হৈছে তেওঁ কৰুণাৰ মনোভাৱ, কৰুণা, তেওঁ জীৱৰ প্ৰতি যে কৰুণা কৰিছে, এটা কেনেকে প্ৰকাশ পাইছে, তাত লিখা আছে যে কেৱল এইখন সাৱধানে অধ্যয়ন কৰিয়েই পাঠকজনে ঈশ্বৰৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰে, আৰু যাতে নাস্তিকসকলৰ আক্ৰমণৰ সন্মুখত আত্মৰক্ষা কৰিবৰ বাবে যথেষ্ট শিক্ষা লাভ কৰিব পাৰে। মানে শিল প্ৰভুপাদ খুব কম্পেশ্যনেট, তেওঁ খুব দয়া ভাৱ অনুভৱ কৰিছে যে বৰ্তমান কলিযুগৰ মানুহবিলাক কেনেকে নাস্তিকতাবাদৰ আক্ৰমণ হৈছে, তেওঁলোকৰ কোনো আধ্যাত্মিক জ্ঞান নাই, তেওঁলোকক কেনেকে ৰক্ষা কৰিব পাৰি, এইটো হৈছে তেওঁৰ মনোভাৱ। এই মনোভাৱৰ কাৰণে তেওঁ শ্ৰীমদ ভাগৱত লিখিছিলে। আৰু এটা মনোভাৱ আমি পাওঁ, তাত লিখিছে শ্ৰীমদ ভাগৱতখন আগবঢ়োৱাৰ ক্ষেত্ৰত মোৰ যে ত্ৰুটি বিচ্ছুতি হ'ব পাৰে তাক স্বীকাৰ কৰিবই লাগিব। এইটো মুখবন্ধৰ একদম লাষ্ট পেৰাত আপোনালোকে পাব। তো সেইটো হৈছে তেওঁৰ বিনয়ী মনোভাৱ, তেওঁ অহংকাৰ কৰা নাই, গৰ্ব কৰা নাই যে মই শ্ৰীমদ ভাগৱত লিখি দিলো। তেওঁ নিজৰ ত্ৰুটি হ'ব পাৰে, তেওঁ কৈছে যে ডেফিনেটলি হয়তো মোৰ কিছু ভুল ত্ৰুটি আছে, এইটো হৈছে এজন ভক্তৰ লক্ষণ, মহান ভাগৱতৰ লক্ষণ। তেওঁ বিনয়ী ভাৱটো প্ৰকাশ পাইছে। আৰু এটা ভাৱ প্ৰকাশ পাইছে, সেইটো হৈছে দৃঢ়তা। তেওঁ লিখিছে আধ্যাত্মিক জ্ঞান সম্বন্ধিত এই মহান গ্ৰন্থখন অধ্যয়ন কৰাৰ বাবে প্ৰয়োজনীয় একমাত্ৰ যোগ্যতাটো হ'ল এই গ্ৰন্থ পাঠ কৰোঁতে সাৱধানে ধাপে ধাপে উধাই যাব লাগে, সাধাৰণ গ্ৰন্থ পঢ়োঁতে খপজপকৈ আগলৈ জঁপিয়াই যোৱা দি যাব নালাগে। আমি আগতে এইটো আলোচনা কৰিলো, পঢ়াৰ যে কৌশলটো, অৰ্থাৎ ইয়াত দৃঢ়তা, যে আমি ধাপে ধাপে পঢ়িম, দৃঢ়ভাৱে পঢ়িম, এৰি থৈ নাযাওঁ, প্ৰথম স্কন্ধ পঢ়ি আৰু বাদ দি নিদিওঁ, দৃঢ়তাৰ সৈতে শ্ৰীমদ ভাগৱত পঢ়িম, পঢ়িলে আমি তাৰ লাভটো পাম। তো এইকাৰণে শিল প্ৰভুপাদে কৈছে যে কেনেকে ধাপে ধাপে পঢ়ি, এই 3টা তেওঁৰ মনোভাৱ। আৰু উদ্দেশ্যটো কি, তেওঁৰ এইখন লিখাৰ উদ্দেশ্যটো কি, উদ্দেশ্য হৈছে যে প্ৰত্যেক জীৱকে সুৰক্ষা দেওয়া, কেনেকে সুৰক্ষা প্ৰদান কৰিব পাৰি। তেওঁ লিখিছে যে এই গ্ৰন্থ অধ্যয়ন কৰি নাস্তিকসকলৰ আক্ৰমণৰ সন্মুখত আত্মৰক্ষা কৰিবৰ বাবে যথেষ্ট শিক্ষা। এতিয়া আপোনালোকে যিসকলে হয়তো কৃষ্ণ ভাৱনামৃতৰ লগত জড়িত, হয়তো কিছু দৰ্শন সম্বন্ধে কিছু জানে, যেতিয়া আপোনালোক অন্য মানুহৰ লগত যেতিয়া আদান প্ৰদান হয়, আপোনালোকে কিছুতো হয়তো কয়, কিন্তু যিসকলে নাজানে বা একদম নতুন কৃষ্ণ ভাৱনামৃতন,
আপোনালোকক অন্য মানুহে অন্য ধৰণৰ কথা কৈ পেলাই আপোনালোকক হয়তো পৰাস্ত কৰা বা আপোনালোকক দমাই ৰখাৰ চেষ্টা কৰিব পাৰে। কিন্তু যেতিয়া আপোনালোকে এই শ্ৰীমদ ভাগৱতৰ বাণীটো শুনিব বা নিজে গ্ৰহণ কৰিব, উপলব্ধি কৰিব পাৰিব, তেতিয়া নাস্তিকসকলে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰে। আপোনালোকে নিজকে ৰক্ষা কৰিব পাৰিব। আপোনালোকে নিজৰ স্বৰূপ উপলব্ধি কৰিব পাৰিব, নিজকে বুজিব পাৰিব যে আপুনি কোন। এই কাৰণে শিল প্ৰভুপাদে এইটো তেওঁৰ উদ্দেশ্য যে কেনেকে মানুহবিলাকক ৰক্ষা কৰিব পাৰি। তেওঁৰ আৰু এটা উদ্দেশ্য হৈছে যে ভাগৱতৰ অপ্ৰাকৃত আনন্দ মানুহক কেনেকে দিব পাৰি। তেওঁ কৈছে যে কিন্তু সকলোৰ বাবে অলপ অলপ কৰি এটাৰ পাছত এটাকৈ সেই সকলো স্কন্ধ পাঠ কৰাটোৱে সমীচীন, কিয়নো একেৰাহে পঢ়ি গলে গ্ৰন্থখনৰ ভাৱ যথাযথভাৱে গ্ৰহণ কৰা সম্ভৱ নহয়। আমি যদি কেৱল নোভেল পঢ়া বা উপন্যাস পঢ়াৰ কৰি যদি একদম 1 নম্বৰ পাতৰ পৰা 500 পাতলৈ পঢ়ি গলো, তেতিয়াহ'লে শ্ৰীমদ ভাগৱতৰ ভাৱটো বুজিব নোৱাৰিম। যেনেকে আমি প্ৰথমতে আলোচনা কৰিছিলো যে ভগৱানৰ যেনেকে দৰ্শন কৰিম, প্ৰথমতে চৰণ যুগল দৰ্শন কৰিম, তাৰপিছতে উৰুদ্বয়, তাৰপিছত নাভি কমল, এনেকে ধাপে ধাপে যেনেকে দৰ্শন কৰিম, ঠিক তেনেকে শ্ৰীমদ ভাগৱত যদি আমি ধাপে ধাপে পঢ়ো, অলপ অলপকে পঢ়ো, তেতিয়াহ'লে আমি ভাৱটো বুজি পাম। যে প্ৰথমতে হৈছে তেওঁ প্ৰথম চৰণ যুগলতে তাতে কি কোৱা হৈছে যে তেওঁৰ স্বৰ্গ বিসৰ্গ মানে তেওঁ কেনেকে সৃষ্টি কৰিলে, তেওঁ ব্ৰহ্মাই কেনেকে সৃষ্টি কৰিলে, এই বস্তুবিলাক ইয়াৰ দ্বাৰা তেওঁ কিমান মহান এইটো বুজোৱা হৈছে। যেতিয়া আমি ভগৱানৰ মহানত্ব বুজি পাম, তেতিয়া তেওঁৰ প্ৰতি আমি শৰণাগতটো বেছি হ'ব। এই কাৰণে ধাপে ধাপে পঢ়িলে আমি কি হ'ম যে তেওঁৰ অপ্ৰাকৃত ভাগৱতৰ অপ্ৰাকৃত আনন্দটো আমি আস্বাদন কৰিব পাৰিম। আৰু এটা উদ্দেশ্য তেওঁ লৈ পেলাই এইটো লিখিছে, সেইটো হৈছে মানৱ সমাজক পাপ পংকিলতাৰ পৰা মুক্ত কৰা। বৰ্তমান মানৱ সমাজ গোটেই পাপেৰে ডুবি আছে, তেওঁলোকে পাপক ভয়েই নকৰে। সেইকাৰণে বহুপাতে কৈছে যে সেই সাহিত্যই হ'ল বিপদগামী সাহিত্যৰ পাপ পংকিলময় জীৱনলৈ পৰিৱৰ্তন আনিব পৰা এটা আধ্যাত্মিক সৃষ্টি। এইকাৰণেই যে এই শ্ৰীমদ ভাগৱত অধ্যয়ন কৰাৰ মাধ্যমেৰে আমি কি কৰিব পাৰো যে এই যে গোটেই সমাজখন, বৰ্তমান মানৱ সমাজখন পাপত ডুবি আছে, তেওঁলোকক ৰক্ষা কৰাৰ কাৰণে কেৱল শ্ৰীমদ ভাগৱত আমি অধ্যয়ন কৰা বা শ্ৰৱণ কৰিব লাগে। আমি যদি চিষ্টেমেটিকেলি পদ্ধতিগতভাৱে শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰো, পাঠ কৰো, তেতিয়াহ'লে আমি আমাৰ সমস্ত পাপ ৰাশিৰ পৰা নিজে উদ্ধাৰ হ'ম, অন্যান্য লোকবিলাকো আমি উদ্ধাৰ কৰিব পাৰিম। এইটো উদ্দেশ্য লৈ শিৱ প্ৰভুপাদে তেওঁ শ্ৰীমদ ভাগৱত টিকা লিখিছিলে। তাৰ লগতে আৰু এটা উদ্দেশ্য তেওঁ খুব জোৰ দি পেলাই কৈছে, আপোনালোকে মুখবন্ধত পাব, তেওঁ শ্ৰীমদ ভাগৱতৰ 7ম স্কন্ধৰ এটা শ্লোক তাত বৰ্ণনা কৰিছে, কৌমাৰ আচৰত প্ৰাজ্ঞ ধৰ্মান ভাগৱতা নিহ। অৰ্থাৎ তেওঁ এই ভাগৱত বাণী বা ভাগৱতৰ জ্ঞানটো যদি আমি গোটেই সমাজত সুদূৰ প্ৰসাৰী কৰিব খোজো, তাৰ কাৰণে একমাত্ৰ উপায় হৈছে শ্ৰীমদ ভাগৱতৰ জ্ঞান স্কুল কলেজত আমি প্ৰচাৰ কৰিব লাগে। আমি যিকোনো বস্তু এটা যদি সমাজত প্ৰতিষ্ঠা কৰিব বিচাৰো, তেতিয়াহ'লে সেইটো ফলপ্ৰসূ হ'ব যদি আমি একদম গ্ৰাছ ৰুট লেভেলৰ পৰা যদি আৰম্ভ কৰো, একদম তলৰ স্তৰৰ পৰা যদি আৰম্ভ কৰিব পাৰো। আৰু সেই তলৰ স্তৰতে হৈছে আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল। আজি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যদি শ্ৰীমদ ভাগৱতৰ বাণীটো যদি তেওঁলোকে উপলব্ধি কৰে, বুজি পায়, সৰুৰ পৰাই যদি শ্ৰীমদ ভাগৱতৰ সংস্কৃতি তেওঁলোকে গ্ৰহণ কৰে, তেতিয়াহ'লে এটা সময়ত আজিৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ নাগৰিক, ভৱিষ্যতৰ তেওঁলোকে সমাজখন ৰক্ষা কৰা তেওঁলোকৰ দায়িত্ব আহিব। তেওঁলোকে এই ভাগৱত সংস্কৃতি যেতিয়া গ্ৰহণ কৰিব পাৰিব, অট'মেটিকেলি আমাৰ সমাজখন তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰিব আৰু এই পাপ পংকিলময় জীৱনত এটা বিপ্লৱৰ সূচনা কৰিব পাৰিব। এইটো উদ্দেশ্য লৈ শিল প্ৰভুপাদে কৈছে যে আমি শ্ৰীমদ ভাগৱতৰ বাণীটো কমচে কম এই ল'ৰা ছোৱালীবিলাকৰ, ছাত্ৰ ছাত্ৰীবিলাকত স্কুল কলেজৰ পৰা আৰম্ভ কৰিব লাগে। এইটোৱে হৈছিলে এই পাতনি আৰু মুখবন্ধ। আৰু পাতনিত তেওঁ চৈতন্য মহাপ্ৰভুৰ বাণী তেওঁ কৈছে, চৈতন্য মহাপ্ৰভুৰ জীৱনী কৈছে। আচলতে শ্ৰীমদ ভাগৱতৰ যদি আমি উপলব্ধি কৰিব লাগে, তেনেহ'লে আমি চৈতন্য মহাপ্ৰভুৰ বাণীৰ পৰা আমি বা চৈতন্য মহাপ্ৰভুৰ শিক্ষাৰ পৰা আমি শ্ৰীমদ ভাগৱত আমি বুজিব লাগিব। কিয়নো শ্ৰী চৈতন্য মহাপ্ৰভু হৈছে স্বয়ং ভগৱান কৃষ্ণ। তেওঁৰ জীৱনৰ প্ৰতিটো লীলাতেই শ্ৰীমদ ভাগৱতৰ সমস্ত গূঢ় ৰহস্য তাত বৰ্ণনা কৰা আছে। সেইকাৰণে যদিও কোৱা হৈছে যে আমি প্ৰথমতে গীতা, তাৰপিছত শ্ৰীমদ ভাগৱত বা আমি তাৰপিছত চৈতন্য চৰিতামৃত পঢ়িব লাগে, চৈতন্য চৰিতামৃত বা চৈতন্য ভাগৱত হৈছে চৈতন্য মহাপ্ৰভুৰ জীৱনী। কিন্তু শ্ৰীল প্ৰভুপাদে ইয়াত কৈছে যে আমি যদি শ্ৰীমদ ভাগৱতৰ যদি জ্ঞান উপলব্ধি কৰিব লাগে, তেনেহ'লে চৈতন্য মহাপ্ৰভুৰ
জীৱনী আমি জানা দৰকাৰ, যাৰ কাৰণে তেওঁ পাতনিত শ্ৰী চৈতন্য মহাপ্ৰভুৰ জীৱনী প্ৰায় 45টা পেজত তেওঁ লিখি দিছে। ইয়াৰ মাধ্যমে তেওঁ বুজাব গৈছে যে আমি যদিও প্ৰথমতে যদি চৈতন্য চৰিত নপঢ়ো, এই পাতনিত যে চৈতন্য মহাপ্ৰভুৰ যে এটা চমু জীৱনী দিয়া হৈছে, তাৰ মাধ্যমেৰেই কেনেকে চৈতন্য মহাপ্ৰভুৱে তেওঁৰ জীৱনত ভাগৱতৰ প্ৰতিটো শিক্ষা তেওঁ হাতে কাজে দেখাই দিছিলে, সেইটো আমি উপলব্ধি কৰিব পাৰিম। অৰ্থাৎ আমি জাষ্ট মই এটা সৰু লীলা কৈছো, চৈতন্য মহাপ্ৰভু যেতিয়া সৰু আছিলে, বাল্যকালত যেতিয়া স্কুলত গৈছিলে, তেওঁ কেতিয়াবা কেতিয়াবা গৈ পেলাই গংগাৰ পাৰত গৈ যিসকল ছোৱালীয়ে তাতে গৈ শিৱ পূজা কৰাৰ চেষ্টা কৰিছিলে, তাতে শিৱৰ লিংগৰ পূজা কৰি তেওঁলোকে, সাধাৰণতে আমাৰ হিন্দু সমাজৰ এটা প্ৰথা আছে যে যিসকল ছোৱালীৰ বিয়া হোৱা নাই তেওঁলোকে শিৱৰ লিংগৰ পূজা কৰে যাতে তেওঁলোক ভৱিষ্যতে ভাল দৰা পায়। তেতিয়া মহাপ্ৰভু গৈ কি কৰিছিলে যে তোমালোকে শিৱক কিয় দিছা, ভোগ দিছা, মোক দিয়া সেই ভোগটো, মোক নিবেদন কৰা। ছোৱালীবিলাকে তোমাক কিয় দিম, না শিৱটো মোৰ দাস আৰু পাৰ্বতী মোৰ দাসী, তোমালোকে মোক যদি ভোগ দিয়া তে মই তোমালোকক আশীৰ্বাদ দিম, তোমালোকৰ 120টা কৰি ল'ৰা ছোৱালী হ'ব। আৰু যদি তোমালোকে মোক ভোগ নিদিয়া মই তোমালোকক শাপ দিম যে তোমালোকৰ বুঢ়া পতি হ'ব আৰু 4টাকে তোমাৰ সতিনী হ'ব। অৰ্থাৎ ইয়াৰ দ্বাৰা, এই লীলাৰ দ্বাৰা চৈতন্য মহাপ্ৰভু কি বুজাইছে, এইটোৱে বুজাইছে যে তেওঁ পৰমেশ্বৰ ভগৱান এবং শিৱ আৰু পাৰ্বতী হৈছে তেওঁৰ দাস দাসী, যিটো আমি শ্ৰীমদ ভাগৱতত পাম। স্বয়ং ভগৱান শিৱে তেওঁ পাৰ্বতীক কৈছে আৰাধনানাং সৰ্বেশাং বিষ্ণুৰ আৰাধনাং পৰম তস্মাৎ পৰতৰং দেৱী তদীয়ানাং সমৰ্চনম, যে শিৱ বা পাৰ্বতীয়ে স্বয়ং ভগৱান কৃষ্ণ বা বিষ্ণুৰ উপাসনা কৰে, সেই কৃষ্ণ বা বিষ্ণুৱে এতিয়া চৈতন্য মহাপ্ৰভু ৰূপে আহি আমাক এইটো শিক্ষা দিছে, তেওঁৰ জীৱনৰ প্ৰতিটো লীলাৰ মাধ্যমেৰে শিক্ষা দিছে যে শ্ৰীমদ ভাগৱতৰ বাণী আমি কেনেদৰে জীৱনত প্ৰয়োগ কৰিব লাগে। এইকাৰণে শিল প্ৰভুপাদে ভাগৱতৰ এই পাতনিতেই চৈতন্য মহাপ্ৰভুৰ এটা সংক্ষিপ্ত হলেও কিছু বিস্তাৰিতভাৱে তেওঁৰ জীৱনী দিছে, তাৰ মাধ্যমে বিভিন্ন লীলা তেওঁ বৰ্ণনা কৰিছে, যাতে সেই লীলাবিলাকৰ মাজেৰে আমি শ্ৰীমদ ভাগৱতৰ লীলাবিলাক বা তেওঁৰ আদৰ্শবিলাক বা বাণীবিলাক আমি উপলব্ধি কৰিব পাৰিম। তো এইখিনিয়ে হৈছে চমুকৈ আজিৰ কাৰণে মুখবন্ধ আগকথা আৰু পাতনিৰ ব্যাখ্যা। পাতনিৰ যিটো ভূমিকা বা ফৰৱাৰ্ড, তাত পাব্লিছাৰ বা যিসকল প্ৰকাশক তেওঁলোকে শ্ৰীমদ ভাগৱতৰ বিষয়বস্তু সম্বন্ধে কৈছে যে শ্ৰীমদ ভাগৱতৰ বিষয়বস্তু হৈছে ভগৱান কৃষ্ণ, যি ভগৱান কৃষ্ণ বা পৰম সত্য হৈছে সাকাৰ, তেওঁ নিৰাকাৰ নহয়, আৰু সেই সাকাৰ পৰম সত্য হৈছে ভগৱান শ্ৰীকৃষ্ণ। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ হৈছে শ্ৰীমদ ভাগৱতৰ একমাত্ৰ বিষয়বস্তু। এইটো আমি বুজি পাব লাগিব, আৰু এই উপলব্ধিৰেই আমি নেক্সট ক্লাছৰ পৰা শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোকত আমি প্ৰৱেশ কৰিম। তো আজিৰ কাৰণে আমি ইমানতেই সামৰিম। কাৰো কিছু যদি প্ৰশ্ন আছে আপোনালোকে কোনো দ্বিধা নোহোৱাকৈ প্ৰশ্ন কৰিব পাৰে আজিৰ ক্লাছ সম্বন্ধে। হৰে কৃষ্ণ। কাৰো কিছু প্ৰশ্ন বা মন্তব্য? কাৰো প্ৰশ্ন নাই? হৰে কৃষ্ণ প্ৰভু, আপুনি ইমান বুজাইছে, প্ৰশ্নৰ উঠাৰ কোৱেশ্চন কৰাৰ কোনো নাই, চান্স নাই, নো কোৱেশ্চন, নো চান্স। ইমান ধুনীয়া এক্সপ্লেনেশ্যন দিছে, ধন্যবাদ প্ৰভু। হৰে কৃষ্ণ। ধন্যবাদ। ব্ৰজগোপাল প্ৰভু কওক। প্ৰভু কথাটো এই আপনি যে প্ৰথমত কলে না, যেতিয়া মানে ভাগৱতখন পঢ়াৰ মানে যেতিয়া হেৰি কৰিছিল, ভাগৱত কথাটো শুনি পেলাই মানে এইটো এনেকা অমল পুৰাণ বুলি কলে না আপনি, সেইটোৰ মাজত মোৰ এটা কোৱেশ্চন মানে অলপমান হেৰি আছে, মানে তাতে যে আপোনাৰ এতিয়া পৰীক্ষিত মহাৰাজ মানে যে কথা শুনিব আৰু এতিয়া সাপে কামুৰিছে, চবে গম পাই, চব ঋষি বিলাক আহিছিল, চবে এটা এটা পৰামৰ্শ দিছিল, এইটো কৰিব লাগে সেইটো কৰিব লাগে, সেনেকা বহুতে মানে মত দিছিল আৰু সেই মতটো যতমত ততমত এনেকা এটা আছে না, মই মানে সেইটো মানে অলপ চমুকৈ কলে ভাল আছিল, মানে এইটো যে
তেতিয়া কিন্তু পৰীক্ষিত মহাৰাজ মানে তেওঁ বিভ্ৰান্ত হোৱা নাই, চবৰ কথা শুনিছিল আৰু কিন্তু শুনাৰ পিছত তেওঁ যেতিয়া সুখদেৱ গোস্বামীক ক'লে, তেওঁ এইটো মত বুলি পাৰফেক্ট মত বুলি তেওঁ মানে ধৰি লৈছে যে এইটো কৰিলে মানে আমি বন্ধনৰ পৰা মই আগত যাব পাৰিম আৰু। হয়, এইটো এতিয়া কথা এনেকুৱা যে পৰীক্ষিত মহাৰাজে এনেকুৱা নহয় যে তেওঁ প্ৰথমবাৰ ভগৱান কৃষ্ণৰ বাণী শুনিছিলে। তেওঁ আচ্ছা সৰুৰ পৰাই ভগৱান কৃষ্ণৰ বাণী তেওঁ শুনিছিলে, বিভিন্ন ধৰণে তেওঁ কৃষ্ণৰ কথা শুনিছিলে, যদিও শ্ৰীমদ ভাগৱত ৰূপে নহয়, কিন্তু কৃষ্ণ লীলা তেওঁ সৰুৰ পৰাই শুনিছিলে। আৰু যেতিয়াই তেওঁ বিভিন্ন ঠাইত যেতিয়া তেওঁ ভ্ৰমণ কৰিছিলে, তেতিয়াও বিভিন্ন ঠাইৰ মানুহবিলাকে পৰীক্ষিত মহাৰাজৰ সন্তুষ্টি বিধানৰ কাৰণে কৃষ্ণৰ কথা কৈছিলে। এইটো আমি যেতিয়া প্ৰথম স্কন্ধ পঢ়িম তাত আমি পাম। তো বিভিন্ন ঠাইতো কৃষ্ণ বৰ্ণনা শুনিছিলে। সেইকাৰণে যেতিয়া তেওঁ শুনিলে যে তেওঁ 7 দিনৰ পিছত তেওঁৰ তক্ষক দংশনত তেওঁৰ মৃত্যু হ'ব, তেওঁ সকলোবিলাক ত্যাগ কৰি পেলাই গংগাৰ পাৰত আহি প্ৰায়োপৱেশন কৰিলে, অৰ্থাৎ তেওঁ জলপান নকৰাকে তেওঁ আমৰণ তেওঁ থকাৰ কল্পনা কৰিলে, তেওঁ সংকল্প ললে। তেওঁ দুটা প্ৰশ্ন কৰিছিলে যে ম্ৰিয়মান ব্যক্তিৰ কি কাম হোৱা উচিত, তেওঁ কি শুনিব লাগে, কি কীৰ্তন কৰিব লাগে, কি পূজা কৰিব লাগে, কি কৰা উচিত আৰু কি কৰিব নালাগে। এই প্ৰশ্নবিলাক তেওঁ সুখদেৱ গোস্বামী কৰাৰ আগতে মুনিবিলাকক কৰিছিলে, কিন্তু তেওঁলোকে বিভিন্ন ধৰণৰ মতামত দিছিলে। আৰু যেতিয়া বিভিন্ন মতামত হৈ যায়, তেতিয়া আমাদের আপনি যদি কিবা এটা বস্তু কিনিবলৈ যায় দোকানত কিনিব গৈছে, আপনার এটা ধাৰণা এটা আছে যে মই এই বস্তুটো ললে ভাল, কিন্তু দোকানে যেতিয়া আপোনাক বহুত কথা কব, বহুত বস্তু উলিয়াই দিব, আপুনিও এটা বিভ্ৰান্তিত পৰি যায়, কি লোৱা উচিত, এইটো ল'ম নে এইটো ল'ম। তো সেই সময়ত যদি এজন বেলেগ ব্যক্তি এজন আহি পেলাই আপুনি এইটো বেছি ভাল, মই আগতে লৈছো, মই জানো, তেতিয়া ডেফিনেটলি আপুনি সেই মানুহজনৰ কথা শুনিব। ঠিক একেধৰণেই যেতিয়া সুখদেৱ গোস্বামী আহিলে, সুখদেৱ গোস্বামী অহাৰ লগে লগে শ্ৰীমদ ভাগৱতত আমি পাম, এইটো বৰ্ণনা আছে, যেতিয়াই সুখদেৱ গোস্বামী তাতে এন্ট্ৰি কৰিছে, যেতিয়াই তেওঁ আহিছে সেই সভাত, সকলোবিলাকে উঠি তেওঁ সন্মান কৰিছে। অৰ্থাৎ তেওঁলোকেও জানে যে আমাতকে এখেত হৈছে আৰু অগ্ৰগণ্য। আমি প্ৰথম স্কন্ধৰ চতুৰ্থ অধ্যায়ত এইটো পাম। তেওঁ কোৱা হৈছে গুৰুম মুনি নাম। গুৰুম মুনি নাম মানে সকলোবিলাক মুনিৰ তেওঁ গুৰু। সুখদেৱ গোস্বামী যদি তাতে তেওঁৰ পিতৃ ব্যাসদেৱ আছিলে, তেওঁৰ পিতৃ ব্যাসদেৱৰ গুৰু, তেওঁৰ পিতৃ ব্যাসদেৱৰ সেই গুৰু নাৰদ মুনিও তাত উপস্থিত আছিলে। তো এই সকলোবিলাক ঋষি মুনিয়েও কিন্তু সুখদেৱ গোস্বামীৰ পৰা শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে তাত বহি আছিলে। অৰ্থাৎ তেওঁলোকে জানে যে সুখদেৱ গোস্বামী এজন মহান ভক্ত। এইকাৰণেই যেতিয়া এই একে প্ৰশ্নই যেতিয়া তেওঁ সুখদেৱ গোস্বামী কৰিলে, সুখদেৱ গোস্বামী তেতিয়া একদম নিৰ্ণায়ক কথা ক'লে যে আপোনাৰ এই কথাৰ উত্তৰ এটাই হৈছে, দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়ৰ 11 নম্বৰ শ্লোকত তেওঁ কৈছে, এতৎ নিৰ্বিদ্যমানানাম কৈছে যে যোগিনাং নিপনিৰ্মিতম উত্তম শ্লোক বাৰ্তায়াম। অৰ্থাৎ এই গোটেই যোগী ঋষি বিলাকৰ এটাই মাত্ৰ মতামত, সেইটো হৈছে ইচ্ছতাম অকুত ভয়ম, এতৎ নিৰ্বিদ্যমানানাম ইচ্ছতাম অকুত ভয়ম যোগিনাম নিপনিৰ্মিতম উত্তম শ্লোক বাৰ্তায়াম। অৰ্থাৎ যিসকলে সকলো ভয়ৰ পৰা মুক্ত, যিসকলৰ কোনো ইচ্ছা আছে জড়জাগতিক লাভ কৰাৰ কাৰণে, জড়জাগতিক আনন্দ উপভোগ কৰাৰ কাৰণে, আৰু যিসকলে মুক্তি পোৱাৰ ইচ্ছা, এই 3 ধৰণৰ ব্যক্তিৰ কাৰণেও সমস্ত যোগীবিলাকে এটাই মাত্ৰ উপায় দিছে, সেইটো হৈছে হৰিৰ গুণানুকীৰ্তন কৰা, শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰা। তো এইকাৰণে প্ৰথমতে শ্ৰীমদ ভাগৱত কোৱাৰ আগতেই সুখদেৱ গোস্বামীয়ে দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়তে এটা নিৰ্ণয় দি দিছে যে ভগৱানৰ বাণী বা শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰা হৈছে একমাত্ৰ লক্ষ্য বা একমাত্ৰ উদ্দেশ্য হোৱা উচিত। ব্ৰজগোপাল বাবু বুজি পালে? হয় বাবু, ধন্যবাদ বাবু। হৰে কৃষ্ণ। আৰু কাৰো কিছু প্ৰশ্ন আছে, মন্তব্য? হরে কৃষ্ণ। হরে হৰে কৃষ্ণ প্রভুজি। হ্যাঁ মাতাজি কওক। ভাগবত শ্রীমদ ভাগবত পাঠ করিলে, রেগুলার পাঠ করিলে ভগবান তো অন্তরে স্থিত হয়ে যাব না? হ্যাঁ, তাতে মানে লাহে লাহে অন্তিম কালে ভগৱানে মানে ভগৱান চাব পাৰিব মই? অবশ্যই পাৰিব।
মোৰ অৱশ্যই এইটো পাৰিব। ইচ্ছা আছে মানে ভগৱানকে চাব, এইটোই মোৰ মানে ভগৱানের চরণ কমল মই পাম, এইটোই মোৰ একমাত্র ইচ্ছা, আৰু বেলেগ কিবা কিছু নাই। খুব ভাল। এইটো 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 কৰাৰ এইটো কাৰণে কি হা কওক, কওক আপুনি কওক, না, আপুনি কওক। আৰু কিবা প্ৰশ্ন আছে আপোনাৰ? মানে এইটো না না, কৰাৰ কাৰণে আপুনি কি কৰিব আপুনি লাগিব, ক'লে হ'ব। কি কৰিব লাগিব, সেইটোৱে নহয় জানো? তো এইটো আমি আলোচনা কৰিলো অলপ আগতে। আপুনি কৈছে যে ভগৱানৰ চৰণ কমল মই দৰ্শন কৰিব বিচাৰিছো, খুব ভাল। আৰু আমাৰ এইটো বাসনা থকা উচিত সকলোৰে। ভগৱান প্ৰাপ্তি কৰা বা ভগৱানৰ চৰণ কমল প্ৰাপ্তি কৰাটো খুব ভাল। কাৰণে কি কৰিব লাগিব, ইয়াৰ আগৰ শ্লোকত আমি আলোচনা কৰিছিলো যে তাত কৈছে পৰীক্ষিত মহাৰাজে যে শ্রীনত শ্রদ্ধয়া নিত্যং গৃণতস্য সচে স্থিতম। আমি শ্ৰদ্ধা সহকাৰে ভগৱানৰ বাণী শ্ৰৱণ কৰিব লাগে। শ্রীনত শ্ৰদ্ধয়া নিত্যম, প্ৰত্যেক দিন শ্ৰদ্ধা সহকাৰে ভগৱানৰ কথা বা ভাগৱত শ্ৰৱণ কৰিব লাগে। আৰু কি কৰিব লাগে কৈছে, গৃণতস্য সচে স্থিতম, গম্ভীৰতাৰে, সিৰিয়াছলি, কনচিয়াছলি আমি জানি শুনি এইটো গ্ৰহণ কৰিব লাগে। ভাগৱত শুনিলো, ঠিক আছে, হৈ গ'ল, আৰু সপ্তাহ সোমবাৰে ক্লাছ আছেতো, মংগল কালিৰ পৰা পাহৰি যাম আকৌ, সেনেকুৱা নহয়। শ্ৰীমদ ভাগৱতত যি বাণী কোৱা আছে আমাৰ জীৱনত প্ৰয়োগ কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। শ্ৰীমদ ভাগৱত প্ৰাৰ্থনা কৰিব লাগে, হে শ্ৰীমদ ভাগৱত আপুনি স্বয়ং ভগৱান, আপুনি কৃপা কৰি মোৰ হৃদয়ত অৱতীৰ্ণ হওক, মোৰ কৃপা কৰক, আপুনি কৃপা কৰিলে মই আপোনাক বুজিব পাৰিম। সেই বাণী যিবিলাক কৈছে সেইবিলাক আমি গ্ৰহণ কৰিব লাগে। সেইবিলাক কাৰ পৰা শুনিব লাগিব? শ্ৰীল প্ৰভুপাদে ধুনীয়াকে কৈছে। তো আমি যেতিয়া পৰম্পৰা ধাৰাত সৎগুৰুৰ পৰা বা সৎ বৈষ্ণৱৰ পৰা যদি আমি শুনিম আৰু সেইটো আমাৰ জীৱনত প্ৰৱেশ আমি মানে আমাৰ জীৱনত উপলব্ধি কৰাৰ বা প্ৰয়োগ কৰাৰ চেষ্টা কৰিম, তেতিয়া কি হ'ব? কালেন নাতি দীৰ্ঘেন ন অতি দীৰ্ঘ ন, মানে অচিৰেই কি হ'ব? ভগৱান বিশ্বতে হৃদি, আমাৰ হৃদয়ত প্ৰৱেশ কৰিব। আমি এটা কোট দেখিছিলো নহয় অলপ আগতে, শ্ৰীল প্ৰভুপাদে কৈছে হি ইজ দেয়াৰ অলৰেডি, ভগৱান আমাৰ হৃদয়ত আছে, কিন্তু আমি এতিয়া তেওঁ উপলব্ধি কৰিব পৰা নাই। কিয় উপলব্ধি কৰিব পৰা নাই? আমাৰ হৃদয়খন মলিন হৈ আছে। আপুনি যে আপোনালোকে সকলোৱে, বিশেষকে মাতাজী বিলাকে সদায় ৰাতিপুৱা উঠি গা ধুই পেলাই প্ৰসাধন কৰে, মিৰৰৰ সন্মুখত থিয় হয় নে নহয়? গৈ পেলাই প্ৰসাধন কৰিব, চুলি আঁচুৰিব। আপোনাৰ আইনাখন যদি লেতেৰা থাকে আপুনি নিজৰ মুখখন দেখা পাব? নাপাওঁ আমি। এতিয়া আমাৰ এই চিত্তৰূপ হৃদয়খনো গোটেই ধূলি, কাম, ক্ৰোধ, লোভ, মদ, মাৎসৰ্যৰে ভৰ্তি হৈ আছে। সেইকাৰণে আমাৰ হৃদয় ৰূপী আইনাখনত আমি নিজকে দেখা পোৱা নাই। আমি যে আচলতে কৃষ্ণৰ দাস এইটো আমি দেখা পোৱা নাই, কাৰণ আমাৰ আইনাখন কাভাৰ হৈ আছে। কিন্তু যেতিয়াই আমি হৰিনাম যেতিয়া কৰিম, চেত দৰ্পণ মাৰ্জনম ভৱ মহাদাবাগ্নি নিৰ্বাপনম, তাত কৈছে চিত্তৰূপ দৰ্পণখন মাৰ্জন হৈ যাব। যদি আমি সদায় যদি শ্ৰীমদ ভাগৱত কৰিম, প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ চানাং ভাৱ সৰোৰুহম, কি হৈছে? তেওঁ কি কৰিব? আমাৰ হৃদয়খন তেওঁ পৰিষ্কাৰ কৰি দিব। সেইকাৰণে আমি শুনিব লাগে আৰু খুব শ্ৰদ্ধা সহকাৰে, গম্ভীৰতাৰে আমি নিজে জানি শুনি এই বাণীবিলাক আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে। তো কি কৈছে শ্ৰীমদ ভাগৱতত? যে সদায় আমাৰ গুৰু পৰম্পৰা কি কৈছে? প্ৰতিদিন ভগৱানৰ জপ কৰিব, নাম জপ কৰিব, শ্ৰৱণ কৰিব, সাধু সংগ কৰিব, বৈষ্ণৱ সেৱা কৰিব, ব্ৰতবিলাক পালন কৰিব। এইবিলাকে যদি আমি কৰো, তেতিয়াহ'লে লাহে 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 ভগৱানৰ প্ৰতি আমাৰ, এইবিলাক আমি আৰু ডিটেইলছত আলোচনা কৰিম, আমাৰ লাহে লাহে আহিব কেনেকে আমি যে ভগৱানৰ কথা শুনাৰ প্ৰতি ৰুচি বাঢ়িব, কি কৰিলে ৰুচি বাঢ়াৰ পাছত কেনেকে আমি ধাপে ধাপে আগুৱাই যাম, এইবিলাক সমস্তবিলাক আমি আলোচনা কৰিম। ঠিক আছে মাতাজী, হৰে কৃষ্ণ। হরে কৃষ্ণ, হরে কৃষ্ণ। আৰু কাৰো কিছু প্ৰশ্ন? ওকে, কাৰো যদি প্ৰশ্ন নাই তাহলে আমি আজি গ্ৰন্থৰাজ শ্রীমদ ভাগবতম কি